ভাগৱতৰ অমৃত ৰস পান কৰি আছে। তাৰে মাজতে সেই অমৃত বাণী অলপ শুনোৱাৰ বাবে, দায়িত্ব অৰ্পণ কৰাৰ বাবে মই ইয়াত উপস্থিত হৈছোঁ। ভুল ভ্ৰান্তি হ'লে যাতে আপোনালোকে ক্ষমা প্ৰদান কৰে। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে কৰ প্ৰণাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে কৰ প্ৰণাম। হৰি ৰাম ৰাম ৰাম। ওম নমো ভাগৱতে বাসুদেৱায়। ওম নমো ভাগৱতে বাসুদেৱায়। ওম নমো ভাগৱতে বাসুদেৱায়। ওম নমো ভাগৱতে বাসুদেৱায়। কৃষ্ণ। হিৰণ্যাক্ষ বধ ভাগৱতৰ পদত প্ৰচাৰ কৰিছে আৰু হিৰণ্যাক্ষক আচলতে বধ কৰিব লগা হ'ল যেতিয়া এই পৃথিৱীৰ ৰসাতলত আছিল। সেই পৃথিৱীক বৰাৰূপী কৃষ্ণই ৰসাতলৰ পৰা উদ্ধাৰ কৰি আনোতে হিৰণ্যাক্ষ আৰু বৰাৰূপী কৃষ্ণৰ যুদ্ধ হয়। সেই যুদ্ধৰ গোটেই কাহিনীখিনিতে হিৰণ্যাক্ষ বধত কালি আমাৰ বাপজনাই প্ৰচাৰ কৰিছে। তাৰে পাছৰ কাহিনীখিনি আজি ইয়াতে এনেধৰণৰ। ৰাম শৌনক বদতি হুত, ও কহিও প্ৰস্তুত কথা, পৃথিৱী মণ্ডলে মহাৰাজ, স্বয়ম্ভুৱ মনুৰাজা, এ পাশৰ প্ৰাণিকতি, স্ৰজিলন্ত কমনয়ো পায়। কাহিনীটো সুধি আছে শৌনক মুনিয়ে সুতৰ আগত। নমেক্ষা অৰণ্যৰ কাহিনী। কাৰণ নমেক্ষা অৰণ্যত যেতিয়া সূতে সত্ৰবাদী ভাগৱত কথা কয়, তেতিয়া সূতে কেন্দ্ৰ কৰিছিল শৌনকক। আৰু যেতিয়া শুকে ভাগৱত কথা কয়, তেতিয়া কেন্দ্ৰ কৰিছিল পৰীক্ষিতক। শুনা পৰীক্ষিত। তাৰমানে সূতে পৰীক্ষিতক কৈ আছিল। আৰু ইয়াতে কৈ আছে শৌনক মুনিৰ আগত সূতে যে এই পৃথিৱী মণ্ডলত স্বয়ম্ভূৱ ৰাজাই পিছৰ প্ৰাণীবিলাক কেনেকৈ স্ৰজন কৰলাক, কেনেকৈ থিতাপি কৰলাক, এই কাহিনীখিনি বিতংকে ক'ব লাগে। অবিদুৰ মৈত্ৰেয় দুইৰ
সম্বাদই হব কথা আমাক আর জানিবা কমন তারার মহিমা কিছু তোমাক সোধো বাপ হে সাৱহিক কৰিও নন ধৰ্ম জানাটোক ধাৰ্মিক নবলে ধৰ্মক যায় মানে তেওঁলোক হৈছে ধাৰ্মিক ধৰ্ম সম্পৰ্কে আমাৰ জ্ঞান সকলোৱে থাকিব পাৰে কিন্তু ধৰ্মৰ জ্ঞান থাকিলে ধাৰ্মিক কেথেনো হ'ব নোৱাৰে ধৰ্মক মানবা লাগিব কিহে ধাৰ্মিক কাৰণ এই কথাখিনি চাওক যে আজি ধৃতৰাষ্ট্ৰৰ ক্ষেত্ৰত ধৃতৰাষ্ট্ৰৰ বা দুৰ্যোধনাৰ পৰিয়ালটোৰ গোটেই আছিল কিন্তু এটা বস্তু তেওঁলোকৰ নাছিল ধৃতৰাষ্ট্ৰৰ 100 পুতেক ধনে জনে অতুলনীয় তেওঁলোকৰ কাৰণ তেওঁলোকৰ ৰাজকাৰ্য ৰজা আছিল আৰু ৰজা আছিল মানে তেওঁলোকৰ গোটেইখিনি আছিল কিন্তু তেওঁলোকৰ মনত ভক্তিটো নাছিল ভক্তিটো নোহোৱাৰ কাৰণে তেওঁলোকৰ মনত ভাল ভাৱ নাছিল আৰু ভাল ভাৱৰ অভাৱত সেই ধৃতৰাষ্ট্ৰৰ পৰিয়ালটোৱে নিজৰ খুৰাকৰ পৰিয়ালটোও চিনি নাপালাক পাণ্ডু আহোঁ নিজৰ পৰিয়ালৰ মানুহ সেই পাণ্ডুৰ পৰিয়ালক অঞ্চল সেই ভায়েককেইটাকো যৌতুক গৃহ সাজি পুৰাৰ চেষ্টা কৰলাক বনবাস দিলাক আনকি কিমান তাৰমানে তেওঁলোকক অন্যায় অত্যাচাৰ কৰলাক এই কথাটো কিহৰ কাৰণে হৈছে তেওঁলোকৰ ভক্তিৰ অভাৱ ভাল ভাৱৰ অভাৱ ভাল ভাৱ যাৰ অন্তৰত নাই তেওঁলোকৰ ভক্তি নাই যাৰ ভক্তি নাই তেওঁলোকৰ জীৱনত ভয় নাই যি টি কাম কৰিব পাৰে সেইকাৰণে ধৃতৰাষ্ট্ৰৰ পৰিয়ালটোৱে যিকোনো কাম কৰিব পাৰিছিল কিয় তেওঁলোকৰ ভক্তিৰ অভাৱ আছিল এইফালে পাণ্ডুৰ পৰিয়ালত একো নাই কিন্তু তেওঁলোকৰ কাৰণে ভক্তি আছিল কাৰণ তেওঁলোকৰ গৃহতে ধৰ্মৰজা যুধিষ্ঠিৰ তাৰমানে ইন্দ্ৰপুত্ৰ অৰ্জুন ভীমপুত্ৰ বায়ুপুত্ৰ ভীম আনকি নকুল সহদেৱ তেওঁলোকৰ একো নাই কিন্তু তেওঁলোকৰ ভক্তি আছিল আৰু ভক্তিত থকাৰ কাৰণে তেওঁলোকৰ পাছে পাছে কৃষ্ণই কোনোদিন এৰা নেদিলাক যিকোনো বিপদত ভক্তি থাকিলেও বিপদ অনিবাৰ্য আহিব পাৰে ভগৱানক ভক্তি কৰিলে যে আমাৰ বিপদ নাহিব এনে এটা মানে নাই কিন্তু তাৰে কাহিনীটো মানে পঞ্চপাণ্ডৱৰ লগত মিলি দিছে যে আহক বিপদ 60,000 ঋষিমুনিয়ে যাই বনবাস খাটি থকা সেই পঞ্চপাণ্ডৱৰ গৃহত আপোনালোকে শুনছে অন্ন খুজিছিল কিন্তু সেই অন্নও তাৰমানে পঞ্চপাণ্ডৱক দিব পৰা হৈছিল কাৰণে কৃষ্ণৰ কৃপাত যেতিয়া দ্ৰৌপদীৰ মানে বস্ত্ৰ হৰণ কৰিব চাইছিল সেই দুখাখন মানে সেই দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিব নলাক একমাত্ৰ কৃষ্ণৰ কৃপাত ঠিক এনেধৰণে আজি বিষ পান কৰি যৌতুক গৃহ সাজি কত অন্যায় কৰিব চাইছিল কিন্তু পঞ্চপাণ্ডৱ কোনো মতে কৰিব নলাক কিহৰ কাৰণে তেওঁলোকৰ ঘৰখনত ভক্তি আছিল মানে ভাল ভাৱনা আছিল মানে তেওঁলোকৰ ভয় আছিল যে কৰক ক্ষমা ধৰ্ম তেওঁলোকৰ আছিল সেইকাৰণে পদে 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 তেওঁলোকৰ যিমান বিপদ নহ'লেও তেওঁলোকক কি ভগৱানে সহায় কৰিছিল দ্বিতীয়তে বিদুৰৰ একোই নাছিল মোৰ বলবা কিন্তু মনত এটা ইচ্ছা আছিল যে এই মায়াৰ জালত বন্দী হৈ থকাৰ কাৰণ কৰি মই চব এৰি তীৰ্থবিলাক ঘূৰিব যাওঁ সেইটোৱে মোৰ কাম হ'ব এইটো ইচ্ছা কাইবা টাকা পইচা অতুলনীয় থাকিব পাৰে কিন্তু এই ইচ্ছাটো আহিব লাগিব যে মই অলপ তীৰ্থক যাওঁ ইচ্ছা অবিহনে কালি যাব নোৱাৰি যেনেকৈ আজি ইয়াতে 28 দিনা 1 মাহ 25 দিনা ভাগৱত চলি আছে যদি মনত ইচ্ছাটো লগা নাই আৰু ইয়াকে আহিব পাৰ নাই সেইকাৰণে বিদুৰৰ কিন্তু একো নহওক ধন সম্পত্তি একো নালাগে তেওঁলোকৰ কি আছিল তেওঁলোকৰ ইচ্ছা আছিল সেই ইচ্ছা থকাৰ কাৰণে বিদুৰে কি কৰিব পাৰিছিল যে গোটেই তীৰ্থবিলাক
ঘূৰিব পাৰিছে। সেইকাৰণে ইয়াতে কৈছে যে বিদুৰ মৈত্ৰেয় দুইৰ সম্বাদ ইহব কথা আমাক আৰু জানিবাক মন। যে প্ৰথম শৌনকে সুতক কৈছে যে আপুনিতো ক'বই স্বয়ম্ভূ মনুৱে পৃথিৱী মণ্ডলত কেনেকৈ প্ৰজাবিলাক সৃষ্টি কৰে, কেনেকৈ ৰাখে সেই বিষয়ে ক'ব। কিন্তু প্ৰথমতে আপুনি কি ক'ব লাগিব যে এই যে বিদুৰ আৰু মৈত্ৰ ঋষি যমুনাৰ পাৰত এক ৰাতি আলোচনা কৰলা, সেই আলোচনাত কি কি সম্বাদ কি কি আলোচনা হৈছিল সেই কথাখিনিহে আমাৰ জানাৰ কাৰণে খুব ইচ্ছা, আৰু সেই কথাখিনি আপুনি আগতে ব্যক্ত কৰক। সেইকাৰণে কৈছে তাহাৰ মহিমা কিছু তোমাতো সোধ বাপ খাব শেষে কৰিও বৰ্ণ। যে তেওঁলোকৰ যিখিনি মহিমা সেই মহিমাখিনি আপুনিহে ক'ব লাগিব। আপুনি নকলি বেলেগৰ পৰা এই কথাখিনি শুনবা মই পাবান নাই। গতিকে আপুনি এই কথাখিনি ভালকৈ কওক, এই বুলি শৌনক মুনিয়ে সুতৰ আগত এই অৱগতটো কৰিছে। হে ৰাম বিদুৰ পৰম সাধু ও কৃষ্ণৰ একান্ত দাস মহাভাগৱত বুদ্ধিমন্ত। হে মাধৱৰ দ্ৰোহ জানি শতপুত্ৰ সমম্বিতে ও জ্যেষ্ঠ ভাইক যিটো তেজিলন্ত। বিদুৰৰ উপায় নাই, প্ৰথম পদক্ষেপত চাইছে দুৰ্যোধনকো বুজি চাইছে, ধৃতৰাষ্ট্ৰকো বুজি চাইছে যে একে ভাইচলি কাৰ আনন্দ চাইম মই কাৰ বিষাদ চাইম, তাহাক ৰজা সভা নেদা নাই, থাকবাৰ ঘৰটো হ'লেও দি। বিদুৰে বাৰে বাৰে তেওঁলোকক কৈ আছে, কিন্তু কি হ'ব বিদুৰৰ কথাত কোনো মতে দুৰ্যোধনৰ বা ধৃতৰাষ্ট্ৰই সন্মতি প্ৰদান নকৰে। তাৰ ৰূপ চাই বিদুৰে কি কৰিছে যে বিদুৰ পৰম সাধু কৃষ্ণৰ একান্ত দাস মহাভাগৱত বুদ্ধিমন্ত। তেওঁ ভগৱানৰ দাসৰ কাৰণে তেওঁৰ মনত এটা বুদ্ধি খেলিছে। কি বুদ্ধি? যে মাধৱৰ দ্ৰোহ জানি শতপুত্ৰ সমম্বিতে জ্যেষ্ঠ ভাইক যিটো তেজিলন্ত। যে মই যদি এতে থাকোঁ মই তাৰমানে কাইবাৰ আনন্দ কাইবাৰ বিষাদ চাই থাকিব লাগিব, তাত কৰি মই এই ভাইক ত্যাগ কৰি মই গুচি যায় ভাল। এই বুলি ক'লা কি বিদুৰে ডাঙৰ ভায়েকক ত্যাগ কৰি ফেললাক। তেওঁ ডাঙৰ ভায়েক আহাক ত্যাগ কৰি তেওঁলোকে গুচি গ'ল। এই ভক্তিৰ তত্ত্বটো জানিছিল বিভীষণেও জানিছিল। বিভীষণে তাৰমানে কি কৰলাক ৰাৱণক বাৰে বাৰে কয় বোলে দাদা এটা কথা, মানে দশৰথী ৰামৰ লগত তই এনেও নৰা, গতিকে আনচা সীতাক ইথক ঘূৰিয়ে দি। কিন্তু ৰাৱণে কোনোমতে সেই কথাটোত পতিয়ন নাযায়। তেতিয়া ৰেৰুম জানি বিভীষণে কৰলা কি যে ৰাৱণক ত্যাগ কৰলাক, অৰ্থাৎ বিভীষণেও ভাতৃক ত্যাগ কৰিছিল, ভৰতে মাতৃক ত্যাগ কৰিছিল। ভৰতে বাৰে বাৰে কয় কাৰণ ডাঙৰটোহে ৰজা হ'ব লাগে, মই আৰু কিয় ৰজা হ'ব লাগে, ৰামেহে ৰজা হ'ব লাগে। কিন্তু কৈকে উল্টা লগলাক মন্থৰাৰ কথা মতে। শেষত সেই ভৰতে কৰলাক কি মায়েকৰ কথা মতে সিংহাসনত নবহিলাক, মায়েকৰ কথাটো নাৰাখিলাক, ৰাখলাক কি খৰমজৰা। সেইকাৰণে বিভীষণে ভাতৃক ভৰতে মাতৃক, প্ৰহ্লাদে পিতৃক ত্যাগ কৰিছিল। প্ৰহ্লাদে জানিছিল যে কি হ'ব পাৰে, কাৰণ সেইকাৰণে প্ৰহ্লাদে একাষাৰ কথা কৈছিল যে ভয়ংকৰ কোপ দেখিয়া তোমাৰ আত মোৰ ভয় নাই, সংহাৰ নিকাৰ দেখিয়া প্ৰভু মোহৰ ধাতু ৰায়। কি কৈছে? আচলতে সঁচা কথা যে আমাৰ সংসাৰত প্ৰতিটো পৰিয়ালতে যিটো খেলি মেলি, এই খেলি মেলি আচলতে আমাক সাংঘাতিক নাৰ্ভাছগ্ৰস্ত কৰি পেলাইছিল। কি সমাজ কি পৰিয়াল। সেইকাৰণে এই প্ৰহ্লাদেও মানে এই কথাখিনি কৈছিল
যে ভয়ংকৰ কোপ দেখিয়া তোমাৰ যে প্ৰভু আপুনি যিমান ৰাগ কৰক যিমান খং কৰক এই খঙত মোৰ অলপো ভয় লগা নাই কিন্তু মোৰ ভয় লাগছে কি এই সংহাৰ নিকাৰবিলাক দেখা পাই মই ভগৱানে ঈশ্বৰক স্তুতি কৰোঁ আৰু মোৰ দেউতাই উল্টা কৰে কৰবা নেদে নানানটা এটা পৰিয়ালতে বিভেদ সেইকাৰণে এই কথাখিনিও মানে প্ৰহ্লাদে চিন্তা কৰি এই কথাখিনি কৈছিল তে আৰু কৈছে যে প্ৰহ্লাদে পিতৃক ত্যাগ কৰিছিল ভৰতে মাতৃক বিভীষণে ভাতৃক এই বিদুৰে নিজৰ বংশক ত্যাগ কৰি গুচি গৈছিল আৰু ভৃগুমুনিয়ে কি মানে অন্য দেৱতাবিলাক ত্যাগ কৰিছিল হে ব্যাঘৰ গুণত কৰি কিঞ্চিত নুহিকে অল্প জাত তান দেহে ভৈলা জাত ও বৈষ্ণৱত অনুব্ৰত ভগৱন্ত ঈশ্বৰত হে কায় বাইকে ভোজি সাক্ষাৎ ইয়াতে কৈছে যে ব্যাঘৰ গুণত কৰি কিঞ্চিত নুহিকে অল্প জাত টান দেহে ভৈলা জাত তে বৈষ্ণৱত অনুব্ৰত ভগৱন্ত ঈশ্বৰত কায় বাক্যে ভুজিছা সাক্ষাৎ যে এই বিদুৰৰ কথাখিনি যে কৈ আছে বিদুৰে কাৰ পৰা জন্ম পাইছে ব্যাসৰ পৰা সেইকাৰণে ব্যাসৰ গুণত কৰি যে ব্যাসৰ যিখিনি গুণ কিঞ্চিত নুহিকে অল্প অলপ কম নাহে বিদুৰৰো কিয় যে জাত টান দেহে ভৈলা জাত যিহেতু সেই ব্যাসৰ দেহৰ পৰাই জন্ম পাইছে বিদুৰে যে বৈষ্ণৱত অনুব্ৰত ভগৱন্ত ঈশ্বৰত কায় বাক্যে ভজিছা সাক্ষাৎ আৰু সেনেকুৱা ব্যাসৰ দেহৰ পৰা জন্ম পাই তেওঁ কি হৈছে বৈষ্ণৱত অনুব্ৰত সকল সময়তে খালি ভগৱানৰ প্ৰতি তেওঁৰ ধ্যান ধাৰণা ভগৱন্ত ঈশ্বৰত কায় বাক্যে ভজিছা সাক্ষাৎ তেওঁ কায় বাক্য মনে সতদাই কি হৈছে ভগৱানকে সেৱা কৰে ভগৱানকে ভক্তি কৰে সেইকাৰণে গতিকে মোক আগতে বিদুৰৰ কথাখিনি কোৱা এই বুলি মৈত্ৰ ঋষিয়ে সুতক কৈছে অহেনয় বিদুৰ পাছে মৈত্ৰেয় মুনিৰ আগে উচিলন্ত কথা যেন মত ও নিশ্চয়ে জানিল তৈতে কৃষ্ণ কথা হুয়াই আছে জাত দুই মহাভাগৱত শুনকে আৰু কৈছে যিহেতুকে বিদুৰ আৰু মৈত্ৰেয়ই যমুনাৰ পাৰৰ আলোচনা কৰিছে তেওঁলোকৰ মাজত বেলেগ কথা হোৱা নাই তেওঁলোকৰ জগত যদি আলোচনা হৈছে নিশ্চয় ভগৱানৰ কথাই আলোচনা হৈছে সেইকাৰণে কৈছে হেনয় বিদুৰ পাছে মৈত্ৰ মুনিৰ আগে পুচিলন্ত কথা যেন মত এই যে বিদুৰে মৈত্ৰ মুনিক কিছুমান কথা সুধছে নিশ্চয়ে জানিল তৈতে মই সঁচা কৰি জানিছোঁ কৃষ্ণ কথা হৈ আছে জাত দুই মহাভাগৱত তেওঁলোকৰ মাজত যিটো আলোচনা হৈছে বেলেগ আলোচনা হোৱা নাই কাৰণ একমাত্ৰ তেওঁলোকে কৃষ্ণৰ কথাহে কৈ আছে এই কথাখিনি শুনকে সুতক কৈ আছে হৰি পদ পংকজক আশ্ৰয় কৰিয়া থাকে যিটো নিৰমল কথা চয় ও লোকৰ মূলিহিত পাপ ক্ষয় কৰে যেন হে গংগা জলে তৰিত হৰয় হৰিপদ পংকজক আশ্ৰয় কৰিয়া থাকে ভগৱানৰ কথাতে যে আশ্ৰয় কৰি চলে তেওঁৰ সকলো কথা বাৰ্তাবিলাক আছে নিৰ্মল গহীন গম্ভীৰ স্থিৰ যে ভগৱানৰ একান্ত দাস একান্ত ভক্ত সেইকাৰণে কৈছে
যিটো নিৰ্মল কথা চয় লোকৰ সমূলিহিত পাপ ক্ষয় কৰে যেন গংগা জলে তৰিতৰ গংগা জলৰ যেনেকৈ পবিত্ৰতা আছে ঠিক তেনেধৰণে এই হৰি কথাৰো ঠিক এনেকৈ পবিত্ৰ আছে হৰি কথা য'তে আলোচনা হয় তাতে পাপ বস্তুটো বেয়া বস্তুটো থাকবা নৰে ও এব বিন্ধ মুকুন্দৰ কথায়াতি মনোহৰ সাধু সমস্তৰ মহাধন ও তাৰা মহাভাগৱত গোবিন্দৰ কথা যত এ জানো সদা কৰিছা বৰ্ণন গতিকে এই সাধু সমস্তই তেওঁলোকৰ মনোহৰণ কৰে কিহে একমাত্ৰ কৃষ্ণ কথা সন্ত কথাইহে তেওঁলোকৰ মনোহৰণ কৰিব পাৰে গতিকে মই জানছোঁ বা যে তাৰা মহাভাগৱত গোবিন্দৰ কথা যত জানো সদা কৰিছা বৰ্ণন গতিকে তেওঁলোকে আৰু যমুনাৰ পাৰত বহি মানে থিয় হৈ এক ৰাতি খেদিলেও তেওঁলোকে ঘৰৰ কথা অলপো আলোচনা কৰা নাই কৈছে যদি একমাত্ৰ গোবিন্দৰ কথা কৃষ্ণৰ কথাহে আলোচনা কৰিছে গতিকে সেই কথাখিনি মোৰ আগত আপুনি ব্যক্ত কৰক তেওঁলোকে বিদুৰ আৰু মৈত্ৰ ঋষি কি আলোচনা কৰিছিল এতেকে কহিও বাপ ও মাধৱৰ লীলা কথা তাৰা দৈৰ প্ৰসংগ তুলি ও কোন নদাৰুণ আছে কৃষ্ণ কথা পিবে পাই নুশুনিবে তুষ্ট হইল বুলি এই বাক্যটোই বৰ ভাল কথা এটা কৈ দিছে ভাগৱত হৈছে শব্দ ব্ৰহ্ম ভাগৱতৰ প্ৰতিটো শব্দ হৈছে কৃষ্ণৰ কথা ভাগৱত যায় নপঢ়িলেও কৃষ্ণৰ কথাহে কয় বেলেগ কথা নকয় প্ৰতিটো শব্দতে কৃষ্ণৰ বৰ্ণনাহে কৰিছে হয়তো ভাগৱত বক্তাই মানে কিছুমানে সুৰ সঞ্চাৰ লগে কৰিব পাৰে ভালকৈ ক'ব পাৰে কিন্তু তেওঁ ভাগৱতৰে কথা কৈছে এতে যদি কয় অমুকে কৰতে ভাল নপলুৰে পাপ আজ্জা হয় এইটো কলাকে কথাখিনি কি কৈছে যে এতেকে কহিও বাপ মাধৱৰ লীলা কথা তাৰা দুইৰ প্ৰসংগক তুলি যে হে বাপ এই যি মৈত্ৰেয় আৰু বিদুৰৰ কথাখিনি ক'ব আমাৰ আগত ব্যক্ত কৰিব তেওঁলোকৰ কথা কোৱাৰ লগে লগে কৃষ্ণ কথা আহি পাব কৃষ্ণৰ লগত সম্বন্ধ তেওঁলোকৰ আছে ভক্তৰ কথা কোৱাটো আৰু ভগৱানৰ কথাটো কোৱাটো একেই যদি ভগৱানৰ কথা কৈছে ভক্তৰ কথা ক'ব লাগিব ভক্তৰ কথা কোৱাৰ লগে লগে ভগৱানৰ কথা ক'ব লাগিব যে কোনো দাৰুণ আছে দাৰুণ মানে দয়াময়া জান নাই তেওঁ হৈছে দাৰুণ কৃষ্ণ কথা পিবে পাই পিবে মানে আমি মানে কাণেদি পি আছোঁ কৃষ্ণ কথা কাণেদি শুনি আছোঁ নুশুনিবে তুষ্ট হইল বোলে শুনি ভাল লগা নাই দে নুশুনো দে এই ভাৱটো যদি কোনোবাই মনত লৈছে নিজৰ পাপ নিজে আৰ্জি লৈছে তাৰমানে পুণ্যস্থলক আহিলেও পাপ হ'ব পাৰে বৈকুণ্ঠত থাকোঁতেও তাৰমানে জয় বিজয় অভিশপ্ত হ'ল পালাক আপোনালোকে নামঘৰক আহিলেও পুণ্য আৰ্জিবা আহি পাপৰ বজাৰটো লৈ যাব লাগিব যদি নামঘৰত অহাৰ লগে লগে ভক্তৰ পৰিচয় দি নাহে দেখাতে ধুতিখান পিন্ধি গামচাখান পিন্ধি বা আপোনালোকে বস্ত্ৰ পিন্ধি নামঘৰক হৈছে নামঘৰক আহোঁতেও ভকত হিচাপে আহিব লাগিব সেইকাৰণে স্থান মান পাত্ৰ সকলোৰে আছে গতিকে জানি কৰা ভুল আৰু নাজনি কৰা ভুল বহুত কথা আছে সেইকাৰণে এই ভাগৱত যায় নপঢ়িলেও আহি মানে কি উপদেশদাতা ভাগৱত যায় এই আসনখনত নবহিলেও ভাগৱতৰ মতে উপদেশ দি যাবাই লাগিব চিৰসত্য কথা কিন্তু আহি দিশতো খুব টান কিন্তু উপদেশতকৈ আহি শ্ৰেষ্ঠ উপদেশতকৈ আহি শ্ৰেষ্ঠ কিন্তু আহি দিশতো খুব কঠিন কিন্তু উপদেশ দিয়াটো অতি সহজ আমি সকলোৱে উপদেশদাতা কিন্তু আহি দিশ পৰা খুব কঠিন সেইকাৰণে কৈছে
কোনো দাৰুণ আছে যিয়ে তাৰ দাৰুণ মানে যাৰ দয়াময়া নাই শৌনক মুনিৰ এহি হৰিলীলা প্ৰশ্ন শুনি হৰি ভক্ত হুততে তীক্ষ্ণ ও ভগৱন্ত ঈশ্বৰৰ দিব্য কমনীয় ৰূপে এ প্ৰৱেশ ভৈলে যাই মন শৌনক মুনিৰ এই হৰিলীলা প্ৰশ্ন শুনি সেই প্ৰশ্নটো কি শুনছে কায়ে সুতে কি ক'বা কৈছে যে মোক আচলতে বেলেগ কথা ক'বা নালাগে ইঠে প্ৰথম মানে কি বিদুৰ আৰু শৌনক মুনিৰ এই কথাখিনিহে কওক তাৰ লগত কৃষ্ণৰ কথা থাকিব সেইখিনিয়ে শুনবাৰ মন লাগছে এই যেতিয়া মানে প্ৰশ্নটো কৰিছে তেতিয়া সুতৰ মহা আনন্দ লাগছে কি আনন্দ যে ভগৱন্ত ঈশ্বৰৰ দিব্য কমনীয় ৰূপে প্ৰৱেশ ভৈলে যাই মন সুতৰ লগে লগে কি হৈছে অন্তৰত ভগৱানৰ মূৰ্তি ভগৱানৰ ভাৱটো প্ৰৱেশ কৰিছে কিয় যে মই এতিয়া তাৰমানে এই আসনত বহিয়ে স্বয়ং কৃষ্ণৰ কথা মই কোৱাৰ এটা সুবিধা পালোঁ যেনেকৈ আজি ধৰকচোন মোক যদি তাৰমানে নকলা হৈ মোক যদি দায়িত্বটো অৰ্পণ নকলা হৈ মই পঢ়াৰ চান্সটো পালোঁ হৈ নেকি নাপালোঁ হৈ ঠিক তেনেধৰণে বা মই ক'বা আপোনালোকক নাপালোঁ হৈ সেইকাৰণে নিজকে সুতে মানে গৌৰৱ কৰিছে যে আজি আচলতে মোৰ এইখিনি ভাগ্য যিহেতুকে আপোনালোকে প্ৰশ্ন কৰিছে মোৰ ভাগ্য আজি কৃষ্ণৰ কথা ক'বা পাম মহাপুৰুষ মাধৱদেৱে সুন্দৰভাৱে আমাক নামঘোষাত কৈছে যে সেহিকে দিনক ভাই দুৰ্দিন বুলিয়া মানে মেঘাচন্ন নহয় দুৰ্দিন হৰি কথা অমৃতৰ সৌম্যকে আলাপৰস যিটো দিন হয় বিহীন স্বাভাৱিকতে মানুহৰ এটা মুখজৰণি আছে কি ৰ'দে বাতাহে বৰষুণে যদি ক'ৰো মানুহ ক'তো ওলব নোৱাৰা হওঁ আমি কওঁ আজি ভাই কি বঢ়িয়া দিন গেলে বৈনী হেৰে গাৰ কাপোৰ খানে নুশুকলাক হয় না এই ভাই বাজাৰ কৰবাই যাব নোৱাৰিলোঁ এনে বঢ়িয়া দিন মহাপুৰুষ মাধৱদেৱে সেই দিনটোক বঢ়িয়া বুলি কোৱা নাই কোনটি দিন বঢ়িয়া বুলি কৈছে সেহিকে দিনক ভাই দুদিন বোলে মানে মেঘাচন্ন নহয় দুদিন হৰি কথা অমৃতৰ সৌম্যকে আলাপৰস যিটো দিন হয় বিহীন যিদিনাখন অলপ সময়ো ভগৱানৰ কথা শুনা নহ'ল সেই দিনটোহে বঢ়িয়া গতিকে এই হিচাপে আমাৰ 1 মাহ 25 দিন খুব সৌভাগ্য যিয়ে তাৰমানে এই মানে অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিছে তেওঁলোকৰ ভাগ্য মানে উদয় হৈছে আৰু ভাগ্য উদয় হোৱাৰ কাৰণে এই ভাগৱতৰ অনুষ্ঠানত উপস্থিত হ'ব পাৰি আছে হে মায়া এ শুকৰ ৰূপ ও ধৰি দেৱ ভগৱন্ত কৰিয়াতি বিপৰীত লীলা ৰসাতল হন্তে ভূমি উদ্ধাৰিয়া নীলা হৰি হে হিৰণ্যাক্ষ দৈত্য কবোধিলা যে দুষ্টক দমন কৰাৰ কাৰণে সন্তক পালাৰ কাৰণে কৃষ্ণই কি ৰূপ ধৰিব লগা হ'ল গাহৰি ৰূপ সেইকাৰণে মায়ায়ে শুকৰ ৰূপ ধৰি দেৱ ভগৱন্ত ভগৱন্তে শুকৰ ৰূপ ধৰিব লগা হ'ল গাহৰি ৰূপ ধৰিব লগা হ'ল কি কৰলা যে কৰিয়াতি বিপৰীত লীলা ৰসাতল হন্তে ভূমি উদ্ধাৰি আনিলা হৰি হিৰণ্যাক্ষ দৈত্যক বধিলা দুটা কাৰ্য কৰলাক একমুখে ৰসাতলৰ পৰা পৃথিৱী উদ্ধাৰ কৰলাক আৰু একমুখে কি হ'ল হিৰণ্যাক্ষক বধ কৰলাক দুটি কাৰ্য একেলগে সমাপ্ত কৰিছে যেতিয়া ৰসাতলত থাকলাক তেতিয়া ব্ৰহ্মাই সৃষ্টি কৰলাক জীৱবিলাক থবাৰ জেগা নাই মই ক'ত থওঁ যদি থবাৰে জেগা নাই মই জীৱবিলাক সৃজন কৰি ক'ত হ'ব তেতিয়া পৃথিৱী ৰসাতলত এই ৰসাতলৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে কি কৰলা এই তাৰমানে জয় বিজয়ক অভিশপ্ত কৰলাক উপযুক্ত যুঁজাৰু নাই সেই যুঁজাৰু কাক পাতলাক হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষক এই হিৰণ্যাক্ষক বধি মানে ৰসাতলৰ পৰা পৃথিৱী উদ্ধাৰ কৰি আনলাক অ ইহব বিষ্ণুৰ লীলা
শুনি আনন্দিত হুয়া বিদুৰ পৰম মহাশান্ত হে কুখাৰু পুত্ৰৰ আগে আতিশয় অনুৰাগে কৰজৰে ধুনাই পুছিলন্ত ইহব বিষ্ণুৰ লীলা শুনি আনন্দিত হুয়া বিদুৰ পৰম মহান্ত যেতিয়া এই কথাখিনি কৃষ্ণৰ লীলাবিলাক কৈ আছে শুনি আছে কৈ আছে শুনি আছে তেতিয়া বিদুৰ পৰম মহাশান্ত তেওঁতো বিদুৰে শুনি ভালেই পায় মৈত্ৰেয়ে কৈয়ে ভাল পায় যে কুখাৰু পুত্ৰৰ আগে আতিশয় অনুৰাগে কৰজৰে দুনাই পুছিলন্ত এই শুনি থকাৰ মাজতে হাতযোৰ কৰি কুখাৰু পুত্ৰৰ আগে কুখাৰু পুত্ৰ হ'ল মৈত্ৰেয় সেই মৈত্ৰ ঋষিক বিদুৰে পুনৰ হাতযোৰ কৰি সুধছে অ বিদুৰে বলন্ত গুৰু পুনু এহি কথা কহো ব্ৰহ্মা জগতৰ সৃষ্টি কৰ এ প্ৰজাই উপজাইবে লাগি সৃজিলন্ত প্ৰজাপতি তেহে কি সৃজিলা তাত পৰ বিদুৰে মৈত্ৰ ঋষিক গুৰু বুলি সম্বোধন কৰিছে যে বিদুৰে বলন্ত গুৰু পুনু এহি কথা কহ ব্ৰহ্মা জগতৰ সৃষ্টিকৰ যে ব্ৰহ্মা ৰূপে স্ৰজা বিষ্ণু ৰূপে পালা আৰু ৰুদ্ৰ ৰূপে সংহাৰ কৰি জীৱক উদ্ধাৰা তে ব্ৰহ্মাই যিহেতুকে সৃষ্টিয়ে কৰ্তা এই ব্ৰহ্মাই পৃথিৱীত মানে কি কাক কাক সৃজন কৰলা প্ৰজা উপজাইবে লাগি সৃজিলন্ত প্ৰজাপতি তেহে কি সৃজিলা তাতপৰ তাহলে কি সৃজন কৰলা কাক কাক সৃজন কৰলা হে গুৰু গুৰুবৰ তুমি এই কথাখিনি ভাঙি পাতি মোক ক'ব লাগে এই বুলি বিদুৰে মৈত্ৰ ঋষিক সুধছে যে গুৰু শব্দ হৈছে গু মানে হ'ল আন্ধাৰ ৰু মানে হ'ল পোহৰ যে নজনাক জনা কৰি যে নুবুজাক বুজা কৰি যে বৈজ্ঞানিক জ্ঞান দিয়ে তেওঁ হৈছে গুৰু আমি যিকোনো কৰ্মতে আচলতে গুৰু ল'ব লাগে কাৰণ স্বয়ং কৃষ্ণয়ো শান্তিপনী গুৰু ভজছিল আজি জগতৰ গুৰু শংকৰ গুৰুও মহেন্দ্ৰ কন্দলীক গুৰু ভজছিল গতিকে আমি গুৰু লগা বিদ্যা পাখি লগা হয় বুলি কৈছে তাৰমানে যদি গুৰুলৈ কিবা বিদ্যা শিক্ষা কৰিছোঁ একদিন হ'লেও সেই বিদ্যাৰ পৰা আমি উপকৃত হ'ম আৰু যদি গুৰু নলকে বিদ্যা শিকছোঁ সেই বিদ্যাৰ কোনো কাম নাই যেনেকৈ পাখি লগা হৰে লক্ষ্য ভেদ নহ'লে লক্ষ্যভ্ৰষ্ট নহ'লে লক্ষ্য ভেদ কৰে সেই অনিবাৰ্য সেই যোগ লগিন মানে এম কৰা যায় তাতে লাগি পড়ব কিন্তু যদি তাৰমানে গুৰু নাথাকে আমাৰ চেডেলি ভেদেলি কিন্তু গুৰুৰ সৎগুৰু হ'ব লাগে গুৰু কিন্তু সৎগুৰু সেইকাৰণে সৎগুৰু ভজিবা আত্মাক চিনিবা সিজিব দিনৰে কাম গুৰু হ'লে নহ'ব নজানে শাস্ত্ৰৰ নয় যেহি আকে তাকে কয় চেদিবাক নপাৰে সংশয় গুৰু বোলাই তথাপিছো খোজয় লোকৰ মাজে মান্য হতকাৰ খুজি লয় গুৰু হ'লে নহ'ব নজানে শাস্ত্ৰৰ নয় শাস্ত্ৰই কি কৈছে কি উৎসে বল কি কৈছে যেহি আকে তাকে কয় যে বাপা পশ্চিমে পূব মুখা হৈ বহিম না পশ্চিম মুখা হৈ বহিমে জহা বহিলে হ'ব দে সেনেকৈ ক'লে নহ'ব সেনেকৈ ক'লে নহ'ব আৰু যদি জানা নাই তাৰমানে নাজনাকৈ ক'ব নালাগিব যে যেহি আহে তাকে চেদিবাক নপাৰে সংশয় গুৰু বোলাই তথাপিতো খোজয় লোকৰ মাজে মান্য হতকাৰ খুজি লয় গুৰু হ'লে নহ'ব গুৰুৰ মান্যতাও লাগে সন্মানটো নিজে আৰ্জা বস্তু সন্মানটো কিনা বেচা নহয় সন্মানটো কিনি আনবা নোৱাৰি গতিকে সন্মান নি হ'ব লাগিব নিজে তিহে সন্মানৰ গৰাকী হ'ব পাৰি সন্মানটো কিনবা নোৱাৰা বস্তু সন্মানৰ গৰাকী হ'ব লাগিব আপনা আপনি তেওঁক সন্মান দিব কিন্তু মোক সন্মান কৰ বুলি ক'ব লগা নাই তেওঁৰ পৰিচয় দিব তেওঁৰ গুণে দিব তেওঁৰ জ্ঞানে দিব গতিকে সন্মানটো আমাৰ কিনা বেচা নহয় হে প্ৰজা হেৰা বিদুৰে বলন্ত গুৰু
পুনু এই কথা কহু ব্রহ্মা জগতর সৃষ্টি কর প্রজায় উপজাইবে লাগি সৃজিলন্ত প্রজাপতি তেহে কি সৃজিলা তাত পর যে এই যে প্রজা উপজাৰ কাৰণে তেওঁ আজ্ঞা কৰলাক তেওঁ কি প্ৰজা সৃজন কৰলাক এইখিনি কথা বিদুৰ তাৰমানে কি হৈছে মৈত্ৰেয় সুধিছে ও মৰিছে প্ৰমুখ্য মুনি তাহাৰ ব্ৰহ্মাৰ বাণী ধৰি প্ৰজা সৃজিলা জিমত হে ভাৰ্যা হমে স্বয়ং হব কোন প্ৰজা সৃষ্টি কৰি প্ৰৱৰ্তিল কহি সাম্প্ৰত যদিও ব্ৰহ্মাই কি কোনবিলাক প্ৰজা সৃজন কৰলা সুধছে তাতে কেইটামান অপশ্যন ধৰি দিলা কি যে প্ৰথমে কিন্তু মোক ক'ব লাগিব কি মৰিষি প্ৰমুখ্য মুনি তাহাৰ ব্ৰহ্মাৰ বাণী ধৰি প্ৰজা সৃজিলা জিমত ভাৰ্যা হমে স্বয়ং হব কোন প্ৰজা সৃষ্টি কৰি প্ৰৱৰ্তিল কহি সম্প্ৰত যে স্বয়ম্ভূ মনুৱে তেওঁৰ ভাৰ্যাৰ লগত কাক সৃজন কৰলাক প্ৰথমে এই কথাখিনিয়ে মোৰ আগত ব্যক্ত কৰক এইখিনি কথা তাৰমানে বিদুৰে মৈত্য ঋষিক কৈছে ও বদতি মৈত্ৰেয় মুনি থাকিও বিদুৰ শুনি কহো ব্ৰহ্মা সৃজিলন্ত যত হে স্বয়ম্ভুৱ মনুয়াদি যেনমতে প্ৰজা সৃষ্টি কৰিলন্ত কহিব পাছত যদিও প্ৰশ্ন কৰিছে প্ৰশ্নৰ কাটাকাটি কৰিছে কি যে বদতি মৈত্ৰেয় মুনি এবাৰ মৈত্ৰেয় মুনি কৈছে থাকিও বিদুৰ শুনি হে বিদুৰ প্ৰশ্ন কৰছা সঁচা কথা তুমি শুনি থাকা কহ ব্ৰহ্মা সৃজিলন্ত যত তে ব্ৰহ্মাই কি সৃজন কৰলা শুনি থাকা স্বয়ম্ভুৱ মনু আদি যেনমতে প্ৰজা সৃষ্টি কৰিলন্ত কহিব পাছত তই একেলগে সুধছা স্বয়ম্ভুৱ মনুৰ কথাখিনিও কোন প্ৰজা সৃজন কৰলা সেই কথাখিনি পাছত কম এই বুলি উত্তৰদাতাই এনেকৈ উত্তৰ দিবা খুজিছে যে স্বয়ম্ভুৱ মনু আদি যেনমতে প্ৰজা সৃষ্টি কৰিলন্ত কহিব পাছত প্ৰশ্নটো একেলগে সুধিছে একেলগে সোধাটো তাৰমানে মৈত্য ঋষি এইটো প্ৰশ্নৰ উত্তৰ পাউচাই থৈ দিছে ঐ আগে বিধি মহাশয় সৃজি নানা প্ৰাণী ছয় আন প্ৰজা চিন্তিলা মনত হে মহালোভী কামাতুৰ বিস্তৰ অসুৰ সুৰ জন্মাইলা আপোন জংঘত আগে বিধি মহাশয় ব্ৰহ্মাই কি সৃজন কৰলা সৃজি নানা প্ৰাণী ছয় নানান প্ৰাণী ব্ৰহ্মাই সৃজন কৰিছে পৃথিৱীৰ যত জীৱ তত ইব সব ব্ৰহ্মাৰে সৃষ্টি ব্ৰহ্মাৰূপে সৃজন কৰে কাৰণ সব ব্ৰহ্মাৰূপে সৃজন কৰে বিষ্ণুৰূপে পালে আৰু ৰুদ্ৰৰূপে সংহাৰ কৰে সব সৃষ্টি তেওঁৰে গতিকে সেইকাৰণে কৈছে আন প্ৰজা চিন্তিলা মনত তেওঁৰ মনত এটা চিন্তা হ'ল আৰু কি আৰু সৃজন কৰোঁ এই বুলি কি চিন্তা কৰলা মহালোভী কামাতুৰ বিস্তৰ অসুৰ সুৰ অসুৰ জন্ম দিলাক সুৰ জন্ম দিলাক মহালোভী জন্ম দিলাক কামাতুৰ জন্ম দিলাক ক'ৰ পৰা তেওঁ মানে ফেৰাৰ পৰা হিত দুষ্ট দৈত্য হব কামেয়াতি মোহ হুয়া তাংক শৃংগাৰক খেদি যায় ও দেখি বিধি হুয়া ভয় মহাবেগে পলাই যায় হে বিষ্ণুৰ সমীপ পাইলা যায় যেঠে মহাভোগী মহালোভী কামাতুৰ অসুৰবিলাক জন্ম দিলা জন্ম পায়ে ব্ৰহ্মাক মাৰবা খেদি গেল
তাকে কৈছে হিত দুষ্ট দৈত্য হব কামে আতি মোহ হুয়া তাংক শৃংগাৰক খেদি যায় দেখি বিধি হুয়া ভয় নিজৰ বিপদ নিজে চাপে ললাক ব্ৰহ্মাই দেখি বিধি হুয়া ভয় ই মহাবেগে পলাই যায় বিষ্ণুৰ সমীপ পাইলা যায় শেষ উপায়টো হ'ল ভগৱান ব্ৰহ্মাই জন্ম দিলা জন্ম দি ব্ৰহ্মাৰ মানে নিজৰ বিপদ নিজে চাপে ললাক চাপে লৈ গৈছা বিষ্ণুৰ সমীপ পাইলা যায় বিত্ৰাহুৰ বুলি একজন অসুৰ আছিল সেই বিত্ৰাহুৰ অসুৰে ক'লাক কি মহাদেৱক স্তুতি কৰলাক মহাদেৱে স্তুতি কৰোঁতে 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 মহাদেৱ সন্তুষ্ট হ'ল তে তোক কি লাগে কিয় স্তুতি কৰছা বোলে এটা বল লাগে বোলে কি বল লাগে বোলে মই যাৰ মাথাত মানে যাৰ মাথাত হাতখন দিম তাৰ মাথাটো খহি কৰিব লাগিব এনেকুৱা এটা মোক বল লাগে মহাদেৱ আৰু হুৰমুৰা একো নাভাবে তথাস্তু বুলি কয় সপাতকৈ তে হ'ব দে তথাস্তু তেথেন বিত্ৰাহুৰে মোক প্ৰমাণ চাইব দিব লাগিব বধটো ফলে নে নফলে এই বুলি মহাদেৱৰ মাথাত হাত দিবা গৈছে মহাদেৱে হাও কি কৰলোৱে মহাদেৱে সেয়ে পৰিত্ৰাণ নাপাই আগে আগে দাউৰি আছে সেহে বিত্ৰাহুৰে খেদি আছে হেন সময়তে মহাদেৱে কি কৃষ্ণই দেখা পাইছে হাও মহাদেৱ মৰে ইঠা বধ দি তেতিয়া তেওঁ এটা বামুণ ৰূপ ধৰছে বামুণ ৰূপে ৰৈ গৈছে ৰচন্দ্ৰ তোৰ যে দাউৰা দৌৰি কৰি আছা কিয় তেতিয়া বিত্ৰাহুৰে কৈছে প্ৰভু এটা কথা হৈছে এই মহাদেৱে মোক বধ দিছে বধটো প্ৰমাণ চাইবা নেদে বোলে কি বধ দিছে বোলে যাৰে মাথাত হাত দিওঁ তাৰে মাথাটো খহি পৰবা লাগিব হেত গুৰবক তোৰ গলৰ মাথা গুৰিতে এটা মাথা আছে তই সেইটো প্ৰমাণ চাইবা নৰা তোৰ নিজৰ গলতে মাথা এটা আছে তই প্ৰমাণ তাতে আছ আকৌ বেলেগত কি চাইবা লাগে হয় নকি সি নিজৰ মাথাটো হাতখন নিজৰ মাথাত দিলা দিয়াৰ লগে লগে তাৰ মাথাটো খহি পৰছে খহি পৰাত মহাদেৱ দাউৰি আহিছে বাপ একবাৰৰ কাৰণে ৰক্ষা কৰলো দে তেথান বিষ্ণুই কৈছিল যে মহাদেৱ এটা কথা নিজক বাচেহে বধ দিবি যদি বৰো দিয়া নিজক বাচেহে বধ দিবি গতিকে সেইকাৰণে ইয়াতে কৈছে যে এই ব্ৰহ্মায়ো সেনেকৈ সৃষ্টি কৰি নিজৰ মৃত্যু আচলতে নিজে চাপে লৈছে ও ৰাম আই তৰাৱে বোলে বাণী ও ৰাখা ৰাখা পদ্ম পানী হেৰা মোক দৈত্যে কৰে বল ও শুনি বুলি লন্ত হৰি এৰিও ক শীঘ্ৰ কৰি ইটো দেহ গোটই অমংগল আৰ্তৰাৱে বোলে বাণী আটা ধৰছে মহাদেৱে কি বোলে ব্ৰহ্মাই আৰ্তৰাৱে আটা পাৰি কেনেকৈ ৰাখা ৰাখা পদ্ম পানী তেওঁ পানী মানে হাত পদ্ম মানে এটা পদুম ফুল থকাৰ কাৰণে তেওঁৰ এটা নাম হ'ল পদ্মপাণি এই পদ্মপাণি এই বিপদত মোক ৰক্ষা কৰ বুলি আটা ধৰছে যে শুনি বুলি লন্ত হৰি এৰিও ক শীঘ্ৰ কৰি তেতিয়া হৰিয়ে ভগৱানে এটা উপায় দিছে যে যিটো দেহা খেদি খুজছে সেই দেহাটো তই মানে পৰিহাৰ কৰ ত্যাগ কৰ ব্ৰহ্মাক কৈছে যে পৰিহাৰ কৰিলা দেহক মাধৱৰ শুনি বাণী তেতিক্ষণে মহামানী পৰিহাৰ কৰিলা দেহক তেতিয়া সেই ব্ৰহ্মাৰ সেই দেহ ত্যাগ কৰলা তাৰমানে বাৰে বাৰে জন্ম পাই বাৰে বাৰে মৃত্যু হয় ও সেহি দেহে ততকাল ভৈল ঘোৰ সন্ধ্যা কাল এ জাত মোহ ভৈল দৈত্য জাক বেদময় দেহ হিতো ব্ৰহ্মাৰ সদায়ে আছে কিন্তু মনৰ একে ভাৱচয় ও কত এৰে কত ধৰে আক দেহ কৰি বোলে এ পাছক বুজিবা এহি নয় তে ব্ৰহ্মাই এনেকৈ দেহ ধাৰণ কৰে আৰু দেহবিলাক ত্যাগ কৰে মানে সময়ে সময়ে ও ৰাম হে পাছে হবে দৈত্যচয় সেহি সন্ধ্যা কাল কয় শ্ৰীমানী কম্পিলা মনত
ব্ৰহ্মাক এৰিয়া যাই ও ভাৰ্যা বুলি ধৰিলে ক মহাৰংগ কৰিয়া মনত এ দেখি বিধি হাস্য কৰি শৰীৰক হুংগিয়াতি কান্তি হমে গন্ধৰ্ব স্ৰজিলা ঐ আপোন আনয়পে চৰাগণ হিত দেহ তেতিক্ষণ এৰি ৰংগে তাখম্বা দিলা এই যে ব্ৰহ্মাই সেই দেহটো ত্যাগ কৰলা সেই দেহৰ পৰা দেখি বিধি হাস্য কৰি শৰীৰক হুংগিয়াতি কান্তি হমে গন্ধৰ্ব স্ৰজিলা গন্ধৰ্ব কিন্নৰ চাৰণ অপেশ্বৰা এইবিলাক ব্ৰহ্মাই স্ৰজন কৰলা হে আৰু অন্তৰ্ধান হৈয়া সাধ্য পিতৃ বসু গণ স্ৰজিলন্ত যত্নে সৃষ্টি কৰ ও তভ সৃষ্টি বুদ্ধি নাই মনে বহু চিন্তা কৰি এ ক্ৰোধে এৰিলন্ত কলে বৰ তাত হন্তে সৰ্পগণ উপজিলা নানা স্থান হে পাছে ব্ৰহ্মা কৃতকৃত্য মানি ও তপ স্ৰজিলন্ত মনুষ্যক লোক সৃষ্টি প্ৰৱৰ্তক হে হবে পৰম ধীৰ জ্ঞানী তে ব্ৰহ্মাই নিজৰ দেহৰ পৰা গন্ধৰ্ব সৃজন কৰলাক অপেশ্বৰা সৃজন কৰলাক সৰ্পগ্ৰণ সৃজন কৰলাক একেবাৰে শেষতে কৈছে স্ৰজিলন্ত মনুষ্যক তাৰে পাছতহে মনুষ্যৰ সৃজন ব্ৰহ্মাই করছে হে তপবিদ্যা সমাধিয়ে স্রজিয়ান ঋষিগণ তারা কদিলন্ত সমদম এই মতে প্রজাপতি স্রজিয়ান নানা প্রাণী ও লোভিলন্ত আনন্দ পরম তে ব্রহ্মাই ঠিক এনেধৰণে কি করলাক নানান মানে জীৱৰ সৃষ্টি করলা আর এই কথাখিনি কি করলা গোটেই কাহিনীখিনি মৈত্র ঋষিয়ে বিদুৰৰ আগত বিতংভাৱে ব্যক্ত করলা ও রাম শুনিও সভাসদ হে তৃতীয় স্কন্ধৰ পদ নিহবদে হুয়া মন তোখ সংক্ষেপ পদত দেখা জীৱ কিছু অৰ্থ নাই আতমোক নেদিবা দুখ লিখকে একেবাৰে শেষত পদৰ শেষত সুন্দৰভাৱে বৰ্ণনা কৰিছে যে শুনি ওক সভাসদ সেই সভাসদসকল আপোনালোকে শুনক কি শুনক তৃতীয় স্কন্ধৰ পদ তৃতীয় স্কন্ধৰ পদ শুনক কেনেকৈ শুনক নিহবদে হুয়া মনতোখ নিশব্দে আৰু নিশব্দে শুনি মন সন্তুষ্ট দিয়ক মনতোখ মন সন্তুষ্ট দিয়ক সংক্ষেপ পদত দেখা যদি এই পদত কিছুমান কাহিনী সংক্ষেপ সৰু কৰি লিখছে গোটেইখিনি লিখা পাৰা নাই মূলখিনি আনছে জীৱ কিছু অৰ্থ নাই হয়তো পঢ়ি যাওঁতেও কিছুমান অৰ্থ বুজি নাপায় পঢ়ি থাকোঁতেও কিছুমান অৰ্থ বুজি নাপায় জীৱ কিছু অৰ্থ নাই আতমোক নেদিবাহা দুখ যে যদি বুজিও পা নাই যদি কিবা অৰ্থ বুজি পা নাই মোৰ যাতে দুখ দিবা নালগে নেদিবাহা দুখ মোক যাতে ইয়াতে দুখ নেদে যেনেকৈ ইয়াতে এটা লিখছে মহালোভী কামাতুৰ বিস্তৰ অসুৰ সুৰ জন্মাইলা আপোন জংঘাত শীত দুষ্ট দৈত্য হ'ব কামে আতি মোহ হুয়া তাংক শৃংগাৰক খেদি যায় চাওক ব্ৰহ্মাই তাৰমানে নিজে জন্ম দিলা আৰু নিজে জন্ম দিয়াৰ পাছতো ব্ৰহ্মাকে খেদি গৈছে তো এইবিলাক তাৰমানে কথাখিনি কিছুমান অৰ্থ খুব কঠিন অৰ্থ গূঢ়
গোপাল চৰণ নিজে তাৰমানে ইয়াতে নিজে লেখিও কৈছে যে তৃতীয় স্কন্ধৰ ভাগৱতৰ কথাখিনি অলপ গূঢ় কঠিন টান আৰু এই ভাগৱত আচলতে কি সাৱশেষ কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয় পাখাৰ অনুৰূপে বুলি লিখছে কাৰণ পক্ষীয়ে পাখা অনুৰূপে আকাশলৈ উৰা মাৰে শগুনৰ ডাঙৰ পাখি সি বহুত ওপৰলৈকে যায় তাৰে তুলনাত ঘনচিৰিকা এটাই যাবা নৰে কিন্তু শগুনটো বহুত ওপৰলৈকে যাহে দেখা পায় কিন্তু আকাশখন চুব পৰা নাই গতিকে ভাগৱততো যিমান যিয়ে ব্যাখ্যা কৰিলেও যিমান যি ধৰণে কৰিলেও ভাগৱতৰ আদি নাই ভাগৱতৰ অন্ত নাই ই হৈছে অনাদি ই হৈছে অনন্ত ই ক'ত আৰম্ভ হৈছে অনাদি ক'ত আৰম্ভ হৈছে আদি ক'ত শেষ হৈছে ইয়াক কায়ো ল'ব নোৱাৰে কাৰণ আমাৰ নিজৰ দেহতে ভাব আত্মাৰূপী ভগৱান আত্মাৰ অবিহনে দেহৰ কোনো অস্তিত্ব নাই এই মোৰ আত্মাটো আমি মানৱ জীৱন জন্ম শ্ৰেষ্ঠ জন্ম লৈছোঁ আমি জানো চিন্তা কৰি পাৰ পাম নকৰি মোৰ আত্মাটো ক'ৰ পৰা আহি মোৰ থিতাপি লাগছে আমি উলিয়াব পাৰিম জানো আদি উলিয়াব পাৰিম না এই আত্মাটো কোনদিনা ক'ত লীন হৈ যায় ক'ক যাব আমি উলিয়াব পাৰিম নাকি আমি এখনো উলিয়াব নোৱাৰোঁ সেই কৈছে তেওঁ অনাদি তেওঁ অনন্ত এই আত্মা ক'ৰ পৰা আহিছে মানৱ শ্ৰেষ্ঠ মানৱ হৈও ইয়াক বিজ্ঞানৰ ৰিচাৰ্চ কৰি উলিয়াব পৰা নাই ক'ৰ পৰা আহিছে আত্মা কিন্তু আত্মাটো মৰণ নাই বুলি কৈছে গতিকে এই মোৰ দেহত মোৰ আত্মাটো ক'ৰ পৰা আহিলা আমি উলিয়াব পাৰিম নেকি মোৰ আত্মাটো ক'ত যায় লীন হ'ব উলিয়াব পাৰিম নেকি সেইকাৰণে তেওঁ অনাদি তেওঁ অনন্ত ইয়াতে দুলৰিত পছে অ নম দ্বিজবৰ দেৱদা মোদৰ আনন্দৰ খৰ ধাম কৃপাৰ সাগৰ কৰ্ণে সুখেজাৰ হে বিচ্ছেদ নাছিল নাম গোপাল চৰণ নিজে দামোদৰ গুৰুৰ তাতে শৰণ লৈছিল সেইকাৰণে তেওঁ অলপ গুৰু স্মৰণ কৰিছে নম দ্বিজবৰ দ্বিজবৰ হ'ল গোপাল চৰণ যে যাই লিখছে দেৱ দামোদৰ যে হৰিদেৱ দামোদৰ শংকৰ মাধৱ এই চাৰিজনা গুৰু একে কলে বৰ আমি গাওঁ তেওঁলোকৰ দেহা এটা নাছিল তেওঁলোকৰ যিবিলাক ধৰ্মৰ নীতি এক আছিল সেইকাৰণে হৰিদেৱ দামোদৰ শংকৰ মাধৱ এই চাৰিজনা গুৰু একে কলে বৰ কৈছে এই যি গোপাল চৰণ নিজে প্ৰথমে কি কৈছে সেই দামোদৰ গুৰুক স্মৰণ কৰিছিল যে কৃপাৰ সাগৰ কৰ্ণে সুখে জাৰ বিচ্ছেদ নাছিল নাম কাৰণ দামোদৰ এটা কৃষ্ণৰো নাম আছিল আৰু সেই দামোদৰ এই মানে গোপাল চৰণ নিজৰ গুৰুজনাৰ তে বিচ্ছেদ তেওঁলোকৰ নামৰ একেই আছিল দুটাৰ এহে কৃষ্ণ দামোদৰ আৰু তেওঁৰ গুৰুটো দামোদৰ অহিত কৃপাময় কৰিলা উদয় ভকতি ইটো লোকত আন হাস্ৰে মতি নাছিলে কৰতি হে বিনে এক ভাগৱত হিত কৃপাময় কৰিলা উদয় ভকতি ইটো লোকত যেনেকৈ সূৰ্যটো উদয় হোৱাৰ লগে লগে অন্ধকাৰ নোহোৱা হয় অস্ত গেলে আন্ধাৰে আগ্ৰি ধৰে ইয়াতে কৈছে শীত কৃপাময় এই দামোদৰ দেৱৰ কথা কৈছে কৰিলা উদয় তাৰমানে জন্ম দিলা কি ভকতি ইটো লোকত এই লোক সমাজত ভক্তিটো কেনেকৈ আমি কৰিম সেই বস্তুটোৰ ব্যৱস্থা এটা কৰি দিলা আন শাস্ত্ৰে মতি নাছিলে কৰতি ভাগৱতৰ ব্যতিৰেকে তেওঁৰ অন্য শাস্ত্ৰত ইচ্ছা নাছিল অন্য শাস্ত্ৰক ভাল পোৱা নাছিল কিহত ভাল পাইছিল যে বিনে এক ভাগৱতৰ বাহিৰে তেওঁ অন্য শাস্ত্ৰক মতি অন্য শাস্ত্ৰত ধ্যান ধাৰণা একো নাছিল খালি ভাগৱতে তেওঁ চৰ্চা কৰিছিল অ যাহাৰ আগত হুৱে বোধিহত পৰম পণ্ডিত ছয়
নাহি কত মন নকৰে প্ৰাৰ্থনা চিন্তি থাকা কৃপাময় ইমান মানে জানা পণ্ডিত আছিল যাহাৰ আগত হুৱে বুদ্ধি হত পৰম পণ্ডিত ছয় তেওঁলোকৰ যদি অন্য ডাঙৰ জানা পণ্ডিত আছিল বা যুক্তি তৰ্ক কৰিছিল সেই পণ্ডিতে এই পণ্ডিতৰ লগত দামোদৰ দেৱৰ লগত যুক্তিত পাৰা নাছিল যে নাহি কত মন নকৰে প্ৰাৰ্থনা চিন্তি থাকা কৃপাময় তেওঁৰ একমাত্ৰ ভগৱানক চিন্তিয়ে দিনবিলাক কটাইছিল কাৰণ চাওক যেতিয়া শংকৰ গুৰুৱে পাটবাউসীত এদিন হাতীবেলাৰ প্ৰসংগ কৰি বহি আছে বহি থকা সময়ত শিলাৰ পৰা তিনিজন ব্ৰাহ্মণ পণ্ডিত আহিছে আৰু সেই সময়ত কৃষ্ণ মানে গুৰুজনাই একদেৱ একহেৱ একবিনে নাইকেৱ এক সনাতন ধৰ্ম বা বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰাত ব্যস্ত আছিল আৰু সেইকাৰণে ব্ৰাহ্মণ পণ্ডিতবিলাকৰ তেওঁৰ ওপৰত খং আছিল যিকোনো প্ৰকাৰে কথাই দি হওক কামেদি হওক তেওঁক লাজ দিব লাগে তেওঁক কথাবিলাক তলত ফেলব লাগে এই আছিল ব্ৰাহ্মণ পণ্ডিতবিলাকৰ মুখ্য উদ্দেশ্য এই মানে ভাগৱত ভাটিবিলাক প্ৰসংগ কৰি তেওঁ বহি আছে হেন সময়তে এই তিনিটা পণ্ডিত আহিছে আহি যুক্তি তৰ্ক কৰিছে গুৰুজনে কৈছে যে যদিও ভগৱান নিৰাকাৰ তেওঁ যুগে যুগে সন্তক পালন কৰাৰ কাৰণে দুষ্টক দমন কৰাৰ কাৰণে যুগে আবিৰ্ভাৱ হয় তেওঁ অৱতাৰী হয় যদিও নিৰাকাৰ বুলি কৈছে তেওঁ আকাৰ ৰূপ ধাৰণ কৰে এই ব্ৰাহ্মণ পণ্ডিতকেইটাই বাৰে বাৰে কয় নিৰাকাৰে আৰু আকাৰ হ'ব না নিৰাকাৰ বস্তু এটা আকাৰ হ'ব না কেথেনো নহ'ব পাৰে নহয় তাহো তাৰমানে ডাউন দিব তাৰমানে ওচৰতে চান্দো খায় মুছলমান দৰ্জী সেই চান্দো খাই মানে দূৰৰ পৰা তেওঁতো ওচৰত আহিবাই নেদে শুনি আছে শুনি থাকি তেওঁলোকৰ যুক্তি তৰ্কখিনি শুনি থাকি হাতযোৰ গৈছে অ' প্ৰভুসকল মই অধমৰ এটা প্ৰশ্ন মনত পৰছে প্ৰশ্নটো সুধবা দিব না এই ব্ৰাহ্মণ পণ্ডিতকেইটাই গেংগৰি উঠলাক তই মিলেছেতাই আৰু কি জানাই তই কি প্ৰশ্ন কৰা মানে ক'বা নুশুন নেদে শেষত আৰু যুক্তি তৰ্ক আৰম্ভ হৈ আছে তেখেত এই চান্দো খাই এইবাৰ মানে হাতযোৰ কৰি গৈছে প্ৰভুসকল মোৰ যদি অপৰাধো হয় মোৰ যদি এই মানে প্ৰশ্নটো ভুলো হয় আপোনালোকে দিবা লগা একো নাই কিন্তু মোৰ মনত বিৰাট এটা ইচ্ছাই প্ৰশ্নটোৰ উত্তৰ পালি মোৰো মনটো শান্তি হলা হয় আপোনালোকে যিটো উদ্দেশ্যক লৈ তাৰমানে কৈ আছে আলোচনা কৰি আছে দেচোন দে তই কি প্ৰশ্ন কৰিব পাৰা তেথেন এই চান্দো খাই উঠছে যে বেদৰ সৃষ্টি ক'ৰ পৰা ব্ৰহ্মাৰ জন্ম ক'ৰ পৰা আৰু গংগাৰ উৎপত্তি ক'ৰ পৰা তেথেন এই ব্ৰাহ্মণ পণ্ডিতকেইটাইতো গপাতকৈ কৈছে বিষ্ণুৰ মুখৰ পৰা বেদ বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মা বিষ্ণুৰ পদৰ পৰা গংগা প্ৰভুসকল তেওঁৰ এই তিনি অংগত বাহিৰে আৰু তিনি অংগ নাছিল নেকি প্ৰশ্ন কৰিছে আৰু চান্দো খাই এই তিনি অংগত বাহিৰে আৰু অংগ নাছিল নেকি আৰু এই যদি তিনি অংগ দি তিনিটা বস্তু সৃজনে কৰলাক তেওঁ কেনেকৈ নিৰাকাৰ হ'ল যেতিয়া এই প্ৰশ্নটো চান্দো খাই দাঙি ধৰলাক তেওঁলোকে নিৰুত্তৰ হ'ল মাত ভুল হাচিকা একো নাজানে সেইকাৰণে বেদৰ গূঢ়তত্ত্ব পণ্ডিতে নুবুজে মূৰ্খয় জানয় যদি গোবিন্দক ভজে বেদৰ গূঢ়তত্ত্ব পণ্ডিতে নুবুজে মূৰ্খয় জানয় যদি গোবিন্দক ভজে সিদিনাৰ পৰাই তাৰমানে কি কৈছে গুৰুজনাই গুণী জ্ঞানী শিষ্যৰূপে আঁকোৱালি লৈছে চান্দো খা মুছলমান দৰ্জী গতিকে সেইকাৰণে কৈছে যাহাৰ আগত হুৱে বুদ্ধিহত পৰম পণ্ডিত ছয় নাহি কত মন নকৰে প্ৰাৰ্থনা চিন্তি থাকা কৃপাময় উদ্দেশ্য এটা অ দিব্য বস্ত্ৰজত হুৱে উপগত পাৰুদ্ধ কৰ্মৰ ফলে
হে বিষ্ণু তয়ৰ পিয়া বৈষ্ণৱ কদিয়া ফুঞ্জাতা কৌতূহলী। কৰ্মত কিবা যদি মিলেও বস্ত্ৰই মিলক বা বস্তুৱে মিলক কি কৰে প্ৰথম বৈষ্ণৱক অৰ্পণ কৰে। যেনেকৈ আচলতে উদ্ধৱক শ্ৰীকৃষ্ণই জ্ঞান যোগ কৰ্মযোগ ভক্তিযোগ সাংখ্যযোগ গোটেইখিনি দিলা, কিন্তু কি মানে ইমানখিনি দিয়াৰ পাছতো উদ্ধৱে হাতযোৰ কৰি সুধিব লগা হৈছিল যে দুনাই পুটান জ্বলি ধৰি কৃষ্ণক প্ৰণাম কৰি অৱনত হুয়া নম্ৰ কায়া জানিলে তুমি কি সঁচা আনযত হবে মিছা তথাপি দুষ্টৰ্য মোহমায়া। যে জ্ঞান যোগ কৰ্মযোগ ভক্তি যোগ সাংখ্যযোগ গোটেইখন দিলাক দিয়ে আৰু সি গোটেইখিনি জানলাক তাৰমানে জানি হাতযোৰ কৰি জানিছে গোটেই জানো প্ৰভু, কিন্তু মায়াটো এৰব নৰুৱে দুষ্টৰ্য এৰব নৰি। কাৰণ কি মায়া কি বিষয়ৰ সুখ চাওক, যেথেন ল'ৰাটোৰ বিয়াহে মায়াকৰ কি কৰিব কি নকৰিব এনে লাগে। হোৱাই হেৰে দিনমেনখান তই বুই দিবি দে, তেলপাতিখান তই বুই দিবি, আনা কাটাখান তই বুই দিবি ইত্যাদি ইত্যাদি বহুত। কিয় ল'ৰাটোৰ বিয়া, কাৰণ যদি সেইখিনি দিবা নোৱাৰে মায়াকক তিৰিকাটাই ক'ব আহিৰে তই এখিনি কৰিব নোৱাৰিলি না চলিটোৰ কাৰণে। তে কিমান হাবিয়াস ল'ৰা এটাৰ কাৰণে ল'ৰাটোৰ বিয়া পাতব। ল'ৰাটোৰ বিয়া ঠিকে গেল হয় ন, যায়ে দুই এক মাহ যাৰ পাছত এই যি কিছুমান মন্দিৰত এটা ঘাটা থাকে নহয়, সোমতেও একবাৰ তালাং দিলিংকে বাজাব লাগে, আউলতেও তালাং দিলিংকে বাজাব লাগে। তে আহিলে দুই একদিন এক মাহৰ পাছত সেই তালাং দিলিং যদি তাৰমানে ডাঙৰটোৰ কুৰ্মা সেই ডাঙৰটোৰ ৰুমৰ পৰা আনে বস্তু, সৰুটোৰ কুৰ্মা আহিলাক সৰুটোৰ তাৰপৰা বস্তু আহিলাক, মায়েকৰ কুৰ্মা আহিলে চাই থাকিব লগা হ'ল। এই বিষয়ৰ সুখবিলাক আমি দেখি থাকোঁ কেনেহে, তথাপি কাইবে আমি এৰবা পাৰছোঁ নকি, কাইবে এৰবা পাৰছোঁ না নৰোঁ। সেইকাৰণে এই উদ্ধৱক কৈছিল যে বিষয়ৰ দুখ জানি তথাপিতো একো প্ৰাণী মৰে দুনাই তাক ভুঞ্জি মৰে, গলত বান্ধিয়া পাঘে কাটিবা ক নেন্ত চাগে যেন নীলৰ যাতায়াতি কৰে। সেই উদ্ধৱকে কৰে প্ৰেক্টিকেলি কিছুমান কৰ্ম দিছিল কি যে ভকতৰ সংগ লৈবি প্ৰথমত, মোহৰ চৰিত্ৰ চয় শুনি বেক ভকতত কৈছিল না, ব্ৰাহ্মণ আৰু চণ্ডালৰ নিবিচাৰি কুল দাঁতাত চৰত প্ৰভু দৃষ্টি এক তোল, কুকুৰ চিগাল গধৰ ঘৰৈ আত্মাৰাম জানিয়া সবাক পৰি কৰিবা ত্ৰমৰ নাম। আৰু একাষাৰ সতৰ্কবাণী দিছিল যে দাম্ভিক হঠত নকহিবাইতো তত্ত্ব সবা সদা উপদেশ দিবা বৈষ্ণৱ জনত। চাওক কি কথা কৈছিল, গোটেইখিনি দি 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 ভক্ত উদ্ধৱক কৈছিল দাম্ভিক যিয়ে মোৰ কথা ইচ্ছা নকৰে শুনুং বুলি, সি নিজা কৰ্মতে ব্যস্ত। দাম্ভিক হতত নকহিবাইতো তত্ত্ব সেইবিলাকক কৈ কোনো লাভ নাই, যিয়ে ইচ্ছা কৰে শুনাৰ কাৰণে সদা উপদেশ দিবা বৈষ্ণৱ জনত, যিয়ে মোৰ কথা শুনাৰ কাৰণে ইচ্ছা কৰে সেই কথাখিনিকে সেই মানুহখিনিকে দান কৰবা। তো ইমানখিনি দি দিও এই কথাখিনি কিন্তু উদ্ধৱক শ্ৰীকৃষ্ণই কৈছিল। গতিকে আমি যাতে সেই শ্ৰেণীত নপৰোঁ, সেই কথাখিনি উদ্ধৱক কোৱা কথাখিনি আমি যাতে চিন্তা কৰোঁ। অ ৰাম একে হৰি পৰ দেৱ দামোদৰ গুণৰ নাহিকে পাৰ, কৃষ্ণ গুণগণ কৰিতে শ্ৰৱণ হে বহি যাই প্ৰেম ধাৰ। অ বৰপেটা নাম থানয় অনুপাম তৈতে ৰহি কত কাল, ভকতি বিস্তাৰী লোকক নিস্তাৰী হে আছিলা প্ৰভু দয়াল। বৰপেটা নাম থান অনুপাম তৈতে ৰহি কতকাল, কিমান দিন আছিলে বৰপেটা বাদবাসী নামোদৰদেৱ আহোঁ শংকৰদেৱ মাধৱদেৱ, তাতে থাকি কি কৈছিল ভকতি বিস্তাৰী লোকক নিস্তাৰী। ভক্তি বস্তুটোৱে কাক নিস্তাৰ কৰে কাক উদ্ধাৰ কৰে, আমাক আমি যদি ভক্তি কৰছোঁ সেই ভক্তি কৰাৰ ফলত আমাৰ উদ্ধাৰ হ'ব। কাৰণ আপুনি আপোন বন্ধু আপুনি আপোন শত্ৰু আপুনি আপোন ৰাখে মাৰে, হৰিক নভজি নৰে আপুনি হৈবা নষ্ট হৰি ভজি আপোনাক ধৰে। যদি আমি ভগৱানক প্ৰাৰ্থনা কৰছোঁ ভক্তি কৰছোঁ বিশ্বাস কৰছোঁ তাৰ ফল আমি নিজে উপভোগ কৰিব পাৰিম। আৰু যদি কৰা নাই
তেতিয়া তেওঁ আমাক ফল দিব নকি কেথেনো নেদে সেইকাৰণে কৈছে যে আপুনি আপন বন্ধু নিজৰ বন্ধু নিজে ভকত হৈ আহিলে গোটেই সেৱা কৰিব কিবা চুৰ কৰিব গ'লে সেৱা কৰিব নকি নকৰে সেইকাৰণে নিজৰ বন্ধু নিজে আপুনি আপন শত্ৰু আপুনি আপন ৰাখে মাৰে নিজক আমি নিজে ভাল কৰিব পাৰোঁ নিজক নিজে বয়া কৰিব পাৰোঁ সেইকাৰণে কলি নহ'ব মোৰ চলিটো আমকাৰ চলি বয়া কৰলাক মোৰ আপিটোৱে আমকাৰ আপিটোৱে বয়া কৰলাক নিজে ভালে থাকিলে কায়ো বয়া কৰিব নোৱাৰে কিন্তু এইবাৰ লোকক অপবাদবিলাক কৈহে থাকোঁ আমি কিন্তু সাৰ মৰ্ম নাই ভালে থাকিলে কায়ো বয়া কৰিব নোৱাৰে সেইটো কথা স্বাভাৱিক হে ৰাম তাতয় অনন্তৰ বেহাৰ নগৰ আখিল অন্ত কৰি লীলা তৈতে দিব্যস্থান কৰিয়া নিৰ্মাণ হে ভকতিক প্ৰচাৰিলা তে বৰপেটা সত্ৰৰ থাকি তেওঁ কিছু বছৰ থাকি ভক্তি বস্তুটো বিস্তাৰ কৰলাক ভক্তি বস্তুটো বিস্তাৰ কৰি লোকক নিস্তাৰ কৰলাক উদ্ধাৰ কৰলাক তাৰে পাছত তেওঁ কক গেল তাত অনন্তৰ বেহাৰ নগৰ মধুপুৰ বেহাৰক গেল নগৰ আখিলন্ত কৰি লীলা তৈতে দিব্যস্থান কৰিয়া নিৰ্মাণ ভকতিক প্ৰচাৰিলা তাতেও ভক্তি স্থান নিৰ্মাণ কৰলাক কৰি ভক্তিৰ বস্তুটো তাতেও প্ৰচাৰ কৰলা হে মহা শুদ্ধাশয় নিজ ভক্ত ছয় সেই স্থানে স্থাপি থৈলা মনুষ্য শৰীৰ কৰি পৰিহাৰ হে বৈকুণ্ঠ কচলি গৈলা কি সুন্দৰ কথা কৈছে মহা শুদ্ধাশয় শুদ্ধ আশয় যাৰ শুদ্ধাশয় তেওঁ যে তাতে মহা শুদ্ধাশয় নিজ ভক্ত তাতে যে সেই বেহাৰত যিবিলাক ভক্ত হৈছে সেই ভক্তবিলাকৰ মন শুদ্ধ দেহ শুদ্ধ সকলো শুদ্ধ সেইকাৰণে মহা শুদ্ধাশয় আশয়টোৱে শুদ্ধ তাহাৰ তাৰ কওঁতে লওঁতে পিন্ধতে উৰতে খাওঁতে ফুৰতে চাকতে তাহাৰ এটা পবিত্ৰ গতি তাহাৰ সেইকাৰণে শুদ্ধাশয় সেই শুদ্ধ আশয়ৰ ভক্তবিলাক সেই স্থানত বেহাৰ নগৰত তেওঁ থলা তাৰে পাছত তেওঁৰ শেষ কৰ্ম কি কৰলা যে মনুষ্য শৰীৰ কৰি পৰিহাৰ বৈকুণ্ঠক চলি গৈলা তিনিজন মহাপুৰুষৰ মৃত্যু সেই মানে মধুপুৰতে হে প্ৰভুৰ বচন ধৰি হৰ বৈখন অদ্যাপি সেই স্থানত ঐ আশা সাধুগণ শ্ৰৱণ কীৰ্তন কৰিয়া ৰংগে হতত প্ৰভুৰ বচন ধৰি সৰ্বক্ষণ সেই জাগাখিনিৰ কথা কৈছে বা যে প্ৰভুৰ বচন সেই প্ৰভু যিখিনি আজ্ঞা কৰিছিল সেই আজ্ঞা সৰ্বক্ষণ সকলো সময়তে কি কৈছে অদ্যাপি সেই স্থানত আশা সাধুগণ শ্ৰৱণ কীৰ্তন কৰিয়া ৰংগে হতত সেই স্থানৰ আনন্দময় সাধু পুৰুষসকলে এতিয়াও কি কৈছে কৰি আছে শ্ৰৱণ কীৰ্তন কৰি আছে ও ৰাম আশা সাধুগণ হে জাতো মহোৎসৱ শুনি হৰিৰাও ৰাত্ৰি দিনে সৰ্বক্ষণ সত্ৰৰ শিখৰ বৈকুণ্ঠ অপৰ যেন ভৈলয় উৎপন্ন ভৱানীপুৰ সত্ৰতে তিনি প্ৰসংগ হৈ থাকে প্ৰতিধ্বনি হৈ থাকে কেনে ভাল লাগে ইয়াতে সেই এটা উদাহৰণ সাধাৰণ দিছে যে জাতো মহোৎসৱ শুনি হৰিৰাও হৰিৰে প্ৰতিধ্বনি সেই হৰিৰ প্ৰতিধ্বনিৰ কাৰণে কিছু উৎসৱ নহয় মহোৎসৱত পৰিণত হৈছে উৎসৱত পৰি উৎসৱ হৈছে মহোৎসৱ যেনেকৈ ভাদ্ৰ মাহটো আজি ভৱানীপুৰ সত্ৰৰ কাৰণে উৎসৱ মানে মহোৎসৱ হৈছে কাৰণ 2 ঘণ্টা 2.5 ঘণ্টা 2 মাহে ইয়াতে ভাগৱত পাঠ হৈ আছে
ই তাৰমানে ভক্তিৰ উৎসৱ, ভক্তিৰ মহোৎসৱ ইয়াতে হৈ আছে। সেইকাৰণে ইয়াতে জাত মহোৎসৱ শুনি হৰিৰাও, কিন্তু তাতে মহোৎসৱ শব্দটো কাৰ লগত তুলনা কৰিছে? হৰিৰাও, ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন কৰাৰ কাৰণেহে সেই উৎসৱত পৰিণত হৈছে। যে ৰাত্ৰি দিনে সৰ্বক্ষণ, সৰ্বক্ষণ সকলো সময়তে, যে সত্ৰৰ শিখৰ বৈকুণ্ঠ অপৰ, যেন দ্বিতীয় এখন বৈকুণ্ঠহে, অপৰ বৈকুণ্ঠ অপৰ, যেন এখন দ্বিতীয় বৈকুণ্ঠ তাতে সৃজন হৈছে। হে ৰাম বৈষ্ণৱসকল পৰম উজ্জ্বল, জাত হৰি গুণ গাই কীৰ্তনৰ ৰোল শুনিয়া কল্লোল, ও পাখণ্ড ভাগি পলাই বৈষ্ণৱসকল পৰম উজ্জ্বল। চাওক, তাৰমানে হৰিৰ নাম ল'লে অলপ হ'লেও আনন্দ ল'ব লাগে। হৰিৰ নামত যদি যিটো মানুহৰ মনটো গেলবা নৰে, সেই মানুহৰ মন বোলে শিলত কৰিও কঠিন। সেইকাৰণে হৰিৰ নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে। হৰিৰ নাম ৰসত যদি বুৰ যাই আছোঁ, বৈকুণ্ঠত বুৰ যাই আছোঁ। আৰু বৈকুণ্ঠত আছোঁ মানে চিন্তা ভাৱনা কি হ'ল? আনন্দত থাক। আৰু যদি বৈকুণ্ঠত থাকেও যদি আৰু মুখখন কিবা অমলে জমলে চিন্তা কৰি থাকা, তাৰ কাম নহ'ব, অলপ আনন্দ ল'ব লাগে। সেইকাৰণে ইয়াতে কৈছে বৈষ্ণৱসকল পৰম উজ্জ্বল, জাত হৰি গুণ গাই, তেওঁলোকৰ মুখত অহৰ্নিশে হৰিৰ নামে ওলাই আছে। সেই হৰিৰ নাম ওলাই আছিল যিহেতুকে তেওঁৰ মুখত তেওঁলোকৰ বিষাদ থাকিব, আনন্দৰে আনন্দতে তেওঁলোকে অতিবাহী আছে। তে কীৰ্তনৰ ৰোল শুনিয়া কল্লোল, পাখণ্ড ভাগি পলাই। যিমানে এই কীৰ্তনৰ ৰোল, কীৰ্তন মানে কি? কৃষ্ণৰ কথা, কৃষ্ণৰ কথা ৰোল প্ৰতিধ্বনি যিমানক লগিন বিয়পি পৰছে, পাখণ্ড ভাগি পলাই। তে তাতে আৰু পাখণ্ড বেয়া বস্তুটো থাকবা নৰে, আপনা আপনি দাউৰিব, আপনা আপনি দাউৰিব, তাক খেদবা লগা নাই, খেদি দিব লগা নাই। এই ৰোলত এই প্ৰতিধ্বনিত বেয়া বস্তু তাতে স্থিতি লৈ থাকবা নৰে। হে ৰাম মহাভাগৱত শুনি স্থানত, যিমত আনন্দ পায়, ও কহ স্বৰূপত হৰি সমীপত, মুকুতি সুখত নাই। এতিয়া কৈছে মহাভাগৱত শুনি সি স্থানত, সেই স্থানত মহাভাগৱত শ্ৰৱণ কৰি যিটো আনন্দ পাই, কহ স্বৰূপত সত্য কৰি কৈছোঁ, হৰি সমীপত হৰিৰ ওচৰত থাকলিও মুকুতি সুখত নাই। কি সুন্দৰ কথা কৈছে। এই যে মহাভাগৱত শ্ৰৱণ কৰি শুনি থাকি যিটো আনন্দ পায়, সেই আনন্দ হৰিৰ কৃষ্ণৰ লগত থাকি যদি মুক্তিও পায়, সেই আনন্দটো মানে ভকতে নাপয়। আমি সেই হিচাপে আমিও মহাভাগ্যৱান বুলি ভাববা লাগিব নিজকে, যে মহাভাগৱতৰ ৰস আমি আজি প্ৰতিদিনে পান কৰি আছোঁ। হতে সম্বে আমাক পদ কৰিবা ক, আজ্ঞা দিলা ৰংগ কৰি, ও মোৰ ভাগ্য ছয় হৈলে কয় উদয়, প্ৰসন্ন ভৈলে ক হৰি। এইবাৰ তেওঁ পদৰ মাজে মাজে গুৰুকো এটা মানে স্থান দিলাক। তাৰমানে লিখকে এবাৰ গুৰুৰ ফালে গুচি গৈছে। কি যে তেখম্বে আমাক পদ কৰিবাক আজ্ঞা দিলা ৰংগ কৰি। চাওক কিমান তাত মানে ৰহস্য এটা সোমাই থৈ দিছে। তাৰমানে এই হ'ল ভক্তৰ লক্ষণ, কাকো ডাঙৰো নকৰে, কাকো সৰুও নকৰে। ভক্তিৰ মাহিত্য এই যে কি তেখম্বে আমাক পদ কৰিবাক, যে তেওঁ যদি মোক পদটো লিখবা নেদলাই হৈ, ভাঙনি কৰবা নেদলাই হৈ, আজ্ঞা নেদলা হৈ, মই এই সুবিধাখন ক'ত পালোঁ হৈ। সেইকাৰণে তেখম্বে আমাক পদ কৰিবাক আজ্ঞা দিলা ৰংগ কৰি, আনন্দ কৰি আজ্ঞা দিছে। মোৰ ভাগ্য ছয় ভৈলে ক উদয়। গতিকে মোৰ ভাগ্য উদয় হৈছে, ময়ো ভাগৱতত এটা অনুবাদ কৰাৰ এটা সুবিধা পাইছোঁ। কাৰ কাৰণে? মোৰ সেই গুৰুৰ পৰা। কাৰণ মোক ভাগ্যও অলপ কৃপা দৃষ্টি কৰিছে। যদি তেওঁ আজ্ঞা নকৰলা হৈ, মই এই ভাগৱতৰ এই পদখিনি মই লেখাৰ কাৰণে সুবিধাখিনি নাপালোঁ হৈ। সেইকাৰণে মোৰ ভাগ্য ছয় হৈলে ক উদয়, প্ৰসন্ন হৈলে ক হৰি।
ভগৱানেও মোৰ প্ৰতি প্ৰসন্ন হৈছে। ও তাৰাৰ চৰণ কৰিয়া বন্দন, হৰি গুৰু প্ৰসাদত ভাষ্য টিকা চাই অৰ্থ অৱগাই ৰচিল পদই মত। যে মই যে মানে ভাগৱত পদ লেখাৰ কাৰণে ইচ্ছা কৰিলোঁ, তেওঁ আজ্ঞা কৰলাক, মই পদ লেখাৰ কাৰণে আউগলোঁ। এতিয়া মই প্ৰথম কি কৈছোঁ, তাৰাৰ চৰণ কৰিয়া বন্দন, গুৰুৰ চৰণ তেওঁ বন্দনা কৰিছে, গুৰুৰ চৰণ চিন্তা কৰিছে। আৰু কৈছে হৰি গুৰু প্ৰসাদত, মই হৰিও মোৰ প্ৰতি সদয় হৈছে আৰু গুৰুও মোৰ প্ৰতি সদয় হৈছে। দুয়োটাৰ সদয়ৰ ফলত, দুয়োটাৰ কৃপাৰ ফলত মই তাৰমানে এই ভাগৱত পদ ৰচনাৰ কাৰণে মানে অলপ ভাগ্যত মিলছে। ভাষ্য টিকা চাই অৰ্থ অৱগাই ৰচিলো পদই মত, যে মই ভাষা পদ ৰচনা কৰোঁতে হয়তো কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, তথাপি মই ইয়াতে লিখিছোঁ। হে পদ বচনত ভৈল দুখ যত, খেমিওক সাধু ছয়, ও জাত মূঢ় মই শাস্ত্ৰ মহাগুৰ, ইটো কথা সত্য হয়। এতিয়া লিখকে কৈছে যে পদ বচনত ভৈল দুখ যত, ভাগৱতৰ পদ লিখতে, ভাগৱতৰ পদত শব্দ বা বচনত মোৰ যথেষ্ট দোষ হৈছে, নহ'বাৰ নাই। কিন্তু কি দুখ যত খেমিওক সাধু ছয়, এবাৰ মানে কি কৰিছে লিখকে কাঠ তাতে অৰ্পণ কৰিছে সন্ত মহন্তৰ ওচৰত। কাৰণ সাধু পুৰুষে যদি ক্ষমা দেই, মোৰ লিখনিত কিবা দোষ হ'লেও মই মাপ পাম, আৰু যদি সাধু পুৰুষে যদি মোক ক্ষমা নেদে মোৰ অপৰাধ হ'ব। তেওঁ ভগৱানৰ পৰা ঠেলি আনি কাঠ তাতে দিলা, সন্ত মহন্তৰ তাতে দিলা। সেইকাৰণে কৈছে যে পদ বচনত ভৈল দুখ যত, খেমিওক সাধু ছয়, হে সন্ত মহন্তসকল, হে সাধু পুৰুষসকল, হয়তো পদ লেখতে বচনত অৰ্থত মোৰ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, কিন্তু আপোনাহক মহা জ্ঞানী, আপোনালোকে যাতে মোৰ পদ লিখনিত যদি ভুল হৈছে ক্ষমা প্ৰদান যাতে আপোনালোকে মোক কৰে। কিয়? জাত মূঢ় মই শাস্ত্ৰ মহাগুৰ, যে ভাগৱত লিখবা, ভাগৱত ভাঙনি কৰবা মই অলছো, মই মূঢ়, মই অজ্ঞানী, মোৰ অলপো জ্ঞান নাই। তাতে আৰু শাস্ত্ৰ মহাগুৰ, এই ভাগৱত মহাগুৰ, ইয়াৰ তত্ত্ব পাওঁটো খুব কঠিন, ইয়াৰ ভাৱাৰ্থ পাওঁটো বহুত কঠিন। কিন্তু মূঢ় হৈও এই মহাগুঢ় বস্তুৰ হাতত গুঢ় বস্তু লেখাৰ কাৰণে মই ইচ্ছা কৰিছোঁ। সেইকাৰণে কৈছে যে ইটো কথা সত্য হয়। গতিকে যদি আপোনালোকে ক্ষমা প্ৰদান কৰে তেতিয়াহ'লে মোৰ ভুল হ'লেও আপোনালোকে ক্ষমা দিব। ও নন্দৰ নন্দন প্ৰণাম সঘন, মোহৰ প্ৰাণ জীৱন, তোমাৰ চৰণে কায় বাক্য মনে, কৰো এক প্ৰাৰ্থন। এবাৰ কৈছে আৰু কৃষ্ণৰ শ্লোক, সাধু পুৰুষক এল্লা কৰি কৈছে নন্দৰ নন্দন, নন্দৰ নন্দন কায় কৃষ্ণ, সেই নন্দৰ নন্দন প্ৰণাম সঘন, বা প্ৰণাম সঘন, বাৰে বাৰে আপোনাক প্ৰণাম কৰিছোঁ, বাৰে বাৰে আপোনাক সেৱা কৰিছোঁ। কিয়? যে মোহৰ প্ৰাণ জীৱন, তোমাৰ চৰণে কায় বাক্য মনে, কৰো এক প্ৰাৰ্থন। যে মোৰ অন্তৰত প্ৰাণস্বৰূপে যিহেতুকে আপুনি আছে, মই তোমাৰ চৰণত পৰি এটা প্ৰাৰ্থনা কৰোঁ, তোমাৰ চৰণে কায় বাক্য মনে, কৰো এক প্ৰাৰ্থন। যে মোৰ আত্মাত, মোৰ দেহত যিহেতুকে আপুনি আত্মাস্বৰূপে আছে, মই অলপ আপোনাক প্ৰাৰ্থনা কৰিব লগা কথা আছে। কি? ঐ আত্ম পৰমাৰ্থ বাপ জগন্নাথ, তোমা দেখে মোৰ মন, এই যেন মতে ৰহুক হততে,
তেজিয়া আন যতন যেনেকৈ মই এই সময়ক লগি আপোনাকে চিন্তা কৰি আছোঁ, আপোনাকে ভাবি আছোঁ, শেষ মুহূৰ্তত তাৰমানে মই যাতে এই ভাৱতে থাকিব পাৰোঁ, যাতে মোৰ মনটো বিচলিত নহয়, অন্য ধৰ্মৰ প্ৰতি, অন্য কৰ্মৰ প্ৰতি, অন্য ফালে যাতে মই তাৰমানে অন্য ফালে নাযায়। এই যেন মতে ৰহক সততে, বৰ্তমান মই যি স্থিতিত আছোঁ সেই মতে যাতে মই ৰৈ থাকিব পাৰোঁ, ৰহক সততে তেজিয়া আন যতন, অন্য ধৰ্ম কৰাৰ কাৰণে, অন্য কৰ্ম কৰাৰ কাৰণে মই যাতে যত্ন নকৰোঁ, খালি আপোনাৰ এই ভক্তিতে যাতে মোৰ মন দেহ প্ৰাণ ব্ৰতী হৈ থাকে। ও কোনো কালে আৰু হইবে পুনৰবাৰ ইমত মনুষ্য কায়, এতেকে সতৰে কৰিও কৃপা পৰিল দেহ পৰাই। যে আৰু যে এই মানৱ ৰূপে জন্ম ধৰিম কোনোবা দিন কোনোবা কালত, এই আশাটো বাদ দিব লাগিব। কোনো কালে আৰু হইবে পুনৰবাৰ, যে পুনৰবাৰ যে আমি আৰু মনুষ্য হৈ জন্ম পাম, এই আশাটো সকলোৰে কাৰণে বাদ দি থওক। কিয়? ইমত মনুষ্য কায়, এনেকৈ যে আৰু ভৱানীপুৰ সত্ৰত এনেকৈ ভাগৱত শুনবা পাৰিম বা এনেকৈ ভাগৱত পঢ়িব পাৰিম, এই মনুষ্য দেহা আৰু কায়ো নাপই, ই চিৰ সত্য কথা। এতেকে সত্তৰে কৰিও কৃপা পৰিল দেহ পৰাই, এতেকে সত্তৰে, গতিকে যিহেতুকে দেহা পৰি পৰি যাই আছে, কোনদিনা এই দেহৰ পৰা আত্মাই গুচি যায় শান্তিত নাই, দেহা ৰহিব পৰি। গতিকে এতেকে সত্তৰে কৰিও কৃপা, অতি সোনকালে আপুনি এটা মোৰ প্ৰতি কৃপা কৰক, দয়া কৰক। কি দয়া? যিহেতুকে দেহা পৰি যাই আছে, আজি একদিন কালি একদিনকে, অ মৰণ সময়ে দেৱ কৃপা মই ৰহুক তজু স্মৰণ, কায় বাক্য মনে সাধুৰ চৰণে প্ৰীতি ৰৌক সৰ্বৈক্ষণ। এইটি কৃপা শেষত কৈ 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 এখিনি কৈছে আৰু কি ক'লা, যে যিহেতুকে দেহা পৰি যাই আছে, আজি একদিন কালি একদিনকে, কোনদিনা ভুটুতকৈ ওলাই যাব লাগে শান্তিত নাই। কিন্তু প্ৰভু এটা কৃপা কৰক, আপুনি কৃপা কৰিলেহে মোৰ হ'ব, কাৰণ আই কৰিলেও নহয়, বাপাই কৰিলেও নহয়, ভাই কৰিলেও নহয়, এই কৃপাটো কৰিব লাগিব কাই কৃষ্ণই। কি কৃপা? মৰণ সময়ে দেৱ কৃপা ময়ে ৰহুক তজু স্মৰণ, মৃত্যুৰ সময়ত ৰাম বলবা নৰবাও পাৰোঁ, কথা অলবা নৰবা পাৰে, হৰি বলবা নৰবাও পাৰোঁ, কাৰণ কথা অলে নাইলে কি হ'ব, ৰাম হৰি কাইবা ক'লেও কাইবা শুনবাৰ নাই। কিন্তু সেই সময়ত যাতে মোৰ স্মৰণটো হয়, কাৰণ মই বলবা নৰলিও এই আপোনাক যাতে মই স্মৰণ কৰোঁ, সেইকাৰণে মৰণ সময়ে দেৱ কৃপা মই ৰহুক তজু স্মৰণ, কায় বাক্য মনে। আৰু কৈছে স্মৰণ হ'লেও নহ'ব, যদি বিষাদ দিয়ে যাওঁ মৰণ সময়ত, আমাৰ কেনে লাগিব, মৰছে ভাল হৈছে দে সেনকে কম। যদি মৰাৰ সময়তো বোলে ৰাম নাম ল'লোৱে দে, যদি বিষাদে দি গৈছোঁ ঘৰখনত, ওচৰ চুবুৰীয়াক, আত্মীয় কুটুম্বক, কিবা ভাল ভাৱ আহিব নকৰি। সেইকাৰণে কৈছে কায় বাক্য মনে সাধুৰ চৰণে প্ৰীতি ৰৌক সৰ্বৈক্ষণ। কি ক'লা? মৰণ সময়ত সকলোকে যাতে মৰণ স্নেহৰ মাজেদি মই আপোনাক স্মৰণ কৰি উদ্ধাৰ হ'ব পাৰোঁ। কাৰণ ৰাম বললে নহ'ব, যাতে মোৰ আই, মোৰ বাপা, মোৰ দেউতা, মোৰ ভাই, এই অনুসৰণটো হয় কিয়? তেওঁৰ মানৱতাৰ কাৰণে। কিন্তু কি হ'ব, ভাইক মৰলেও খৰিজাল দিবাই নাযায়, কিহৰ কাৰণে? মনত ভেদাভেদ আছে। বাপেক মৰলেও কৈভাই থাকে পুতেক, কিহৰ কাৰণে? মনত ভেদাভেদ আছে। গতিকে সেইকাৰণে ভাগৱতত কি সুন্দৰকৈ প্ৰাৰ্থনা কৰিছে, তো একদিনতো মৰাটো চিৰ সত্য, মৰাক বাধা দিবা কৰবা কায়ো নৰে, জন্মিলে মৰিবই লাগে নিতিয়াই বন্ধা ধৰা, একেৰাহে আছে চলি সৃষ্টি পাতনিৰে পৰা, একলা যে আমিয়ে মৰিম হেনে নাহে, যে আমি যদি বিচাৰি থাকোঁ কোনোবা নম্ৰা মানুহৰ ঘৰ এখন পাম নকি, যে কাৰ ঘৰত মানুহ মৰা নাই আমি বিচাৰি ল'ব পাৰিম নকি? সকলো ঘৰতে মানুহ মৰে, যদি মানুহ মৰে আমিও মৰিম,
কিন্তু মৰাৰ আগমুহূৰ্তত আমাৰ কি কৰ্ম সেইখিনিহে ভাগৱত ব্যাখ্যাত থৈ দিছে আৰু সেইখিনি অনুকৰণ কৰি আমি মানৱ জন্মই চলিব লাগিব হে গোপাল চৰণ কহে কমন কলি যুগে গতি নাম অ জানি নৰচয় ঘোষী অ সদায় জয় জয় কৃষ্ণ ৰাম গোপাল চৰণ এওঁ ভাগৱত অনুবাদ কৰিছে কহে এক মন কলি যুগে গতি নাম গোপাল চৰণে এক মন হৈ গৈছে তে কলিৰ যুগত যদি জন্ম পাইছা তেতিয়াহ'লে এটা ধৰ্মই পালন কৰা সেই কি ধৰ্ম নাম ধৰ্ম নাম ব্যতিৰেকে এই কলিৰ যুগত অন্য ধৰ্মই একো তাৰমানে গতিমতি আমাক দিবা নৰে জানি নৰচয় আমাক কৈছে এইবাৰ হে নৰবিলাক এই কথাখিনি আপোনালোকে জানি ল কি জানিব লাগে যে ঘোষীও সদায় ঘোষা কৈছে যেনেকৈ ধৰ নুপুৰ পিন্ধলি খাৰু পিন্ধলি এটা যিমানে খোজকাঢ়াৰ লগে লগে এটা শব্দ উঠে তে নুপুৰৰ ঘোষ তে আমিও ঘোষা লাগিব কেনেকৈ ৰাম কৃষ্ণ হৰি এইবিলাক বলব লাগিব সেইকাৰণে কৈছে জানি নৰচয় ঘোষীও সদায় জয় জয় কৃষ্ণ ৰাম তে ৰাম বলবা কৈছে কৃষ্ণ বলবা কৈছে এইবিলাকে ঘোষা কৈছে কাৰণ গ্ৰাম্য কথা কথনে মলিন হৈ বাণী তাকো শুদ্ধ কৰোঁ আমি তাকো শুদ্ধ কৰোঁ কৃষ্ণ কথা ক বখানি যদি আমি গাঁৱৰ কথা কিবা ক'ব লগা হয় কিবা হ'লেও দোষ দিব লাগিব আমকাই এনে তৌখাই এনে তৌখি এনে ইত্যাদি ইত্যাদি গাঁৱৰ কথা ক'ব গ'লে কিবা এটা দোষ পাবই তাতে কিন্তু সেই দোষটো আমি মোচন কৰিব লাগিব কেনেকৈ কৃষ্ণ কথাৰ দ্বাৰাই সেইকাৰণে কৈছে গ্ৰাম্য কথা কথনে মলিন হৈ বাণী তাকো শুদ্ধ কৰোঁ ভাগৱতৰ কথা অলপ ব্যাখ্যা কৰা হৈছে ইয়াত নিশ্চয় বহুত দোষ ত্ৰুটি হৈছে নহ'বাৰ নাই গতিকে আপোনালোকে যদি মানে ক্ষমা দেই মই ভগৱন্ত পুৰুষে সেৱা দিব নিশ্চয় গতিকে আজি এই ভাগৱতৰ অনুষ্ঠান ইয়াতে সামৰিম এ গোপাল চৰণ কহে কমন কলি যুগে গতি নাম ও জানি নৰচয় ঘোষীও সদায় ও জয় জয় কৃষ্ণ ৰাম ও হৰি ৰাম 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 অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো হৰণি আন গতি নাহিকে মৰণি অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ৰাম মোক শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাহি নাহি
নাহি নাহি আমার পরম জয় প্রভু কৃষ্ণ চিন্তে হরি বলো হরি বলো হরি বল আরবার হরি বলো হরি বলো হরি বল